Hello everyone, welcome to the right attempt. আজি আমি এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰত ডিছকাছ কৰিম। সকলোকে স্বাগতম। কথা হ'ল এতিয়া আমি এনেকুৱা এটা পাৰ্ট আজি পঢ়িবলৈ যাম যোনটো পাৰ্টৰ পৰা পৰীক্ষাত ইমান একো নাহে। লাষ্ট যদি মই আজি এনালাইচিছটো মই ফাৰ্ষ্ট দেখাই লওঁ, আমাৰ ডে 1 যে এনচিয়েন্ট হিষ্ট্ৰী সেইটো লৈছিলোঁ, কিন্তু পৰীক্ষাত যদি লাষ্ট আমি ট্ৰেণ্ড চাওঁ, ট্ৰেণ্ড কেতিয়াৰ একদম 98ৰ পৰা মই চাইছোঁ আজিলৈকে যোনটো চেপ্টাৰ, এই ফাৰ্ষ্ট চেপ্টাৰটোত মাত্ৰ দুটা কুৱেশ্যন আহিছে, হাৰাপ্পা আৰু প্ৰি হিষ্ট্ৰীত। ডিপাৰ্টমেণ্টেলত কিছুমান কুৱেশ্যন আহিছে বা UPSCত আহিছে, কিন্তু APSCত একেবাৰে নাই। 97ত এটা কুৱেশ্যন আহিলে, তাৰপিছৰ পৰা আৰু নাই। তো গতিকে কথাটো হ'ল নাই কাৰণে আমি নপঢ়িম নেকি? নহয়, আমি পঢ়িম। এতিয়া কথা হ'ল মই আজি আপোনালোকক ইয়াত কি পঢ়িব লাগেতকৈ কি নপঢ়িব লাগে আমি সেইটো পাৰ্টত বেছি ডিছকাছ কৰিম। প্ৰথম মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ দেখুৱাম যে কুৱেশ্যনছবোৰ কেনেকুৱা ধৰণে কেতিয়াৰ পৰা কি ৰেটত কুৱেশ্যনছ আহিছে সেইটো আমি চাই ল'ম যে কোনবোৰ কুৱেশ্যনছ কেতিয়া আহিছে। এইবোৰ UPSC PIQ, APSCত ক'লোঁ মই, APSCত ডাইৰেক্ট PIQ দুটা PIQ আহিছিলে, এটা আহিছিল 1998ত আৰু এটা আহিল এগেইন 1998ত, দুটা কুৱেশ্যনছ। তাৰপাছত এনেকুৱা ডাইৰেক্ট ছিগনিফিকেণ্ট কুৱেশ্যন নাই। ঠিক আছে, তো আমি কিবা ধৰণে আপোনাৰ চাৰ্ট বক্স অ'পেন আছে? অ'কে, ঠিক আছে, ক্লিয়াৰ। এতিয়া কথা হ'ল এইটো আমাৰ শাৰীৰত হোৱা কুৱেশ্যন। ইয়াৰ বাহিৰেও আমি কি চাম? আমি চাম যে ইয়াত কি আহিছে অলৰেডি, মানে চিলেবাছটোত মই আপোনাৰ দেখাম কেইটামান টপিক। এতিয়া আমি ফাৰ্ষ্ট আমাৰ টপিকটো হ'ব হাৰাপ্পান চিভিলাইজেশ্যন। এই হাৰাপ্পান চিভিলাইজেশ্যনত দেখিম যে বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা প্ৰি হিষ্ট্ৰীত কেইটামান বস্তু খুব আহি থাকে। কেনেকুৱা ধৰণৰ? ধৰি লওক এনেকুৱা আহে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আৰ্ট এণ্ড কালচাৰটো কেনেকুৱা, তাত কি ধৰণৰ এনিমেল পোৱা গৈছিল, তাত কিছুমান চিল পোৱা গৈছিল। যোনে এইটো অলপ পঢ়ি থৈছে তেওঁলোকেতো বুজি পাব, আৰু যোনে নাই পঢ়া তাৰো অসুবিধা নাই। সেইটো অলপ মই কণ্টেণ্টকেইটা দি দিম, ইয়াৰ পাছত আপোনাৰ ক্লেৰিটি এটা আহি যাব। তাৰপাছত কি আহিছিল যে কি ৱৰ্শ্বিপ কৰে, টাউন প্লেনিংটোৰ কথা মেইনছত আহে। মেইনছৰ কুৱেশ্যনত আমি টাউন প্লেনিংটোৰ কথা আমি লিখোঁ। এইটো UPSCটো আহি গৈছে, ইভেন APSCটো আহি গৈছে। যে UPSCটো এইবাৰ যোৱাবাৰ এটা যদি কুৱেশ্যন চাই দেখিব যে ৱাটাৰ হাৰ্ভেষ্টিং কোনখন চিটিত আছিল, সেই চিটিকেইখন দিয়ে। আমি জানো যে হাৰাপ্পাত বহুতবোৰ চিটি থাকে ন, বোলে ধোলাবিৰা, মহেঞ্জোদাৰো, হাৰাপ্পা ইটছেল্ফ ইজ এ চিটি। এই চিটিকেইখন কোনে আৱিষ্কাৰ কৰিছিলে, তাত কি ধৰণে তেওঁলোকে কি বস্তু পালে। ধৰক এতিয়া আপুনি ধোলাবিৰাৰ যোনটো ৱাটাৰ ৰিজাৰ্ভ ছিষ্টেমটো আছিলে সেইটো কাৰণে ফেমাছ। লোথালটো হয় এটা ডকয়াৰ্ড, হয়নে? তাত কেনেকৈ ডকয়াৰ্ড বুলি গম পালে, তাত আপোনাৰ কি পালে, শ্বিপৰ মডেল পালে। তো তেনেকৈ আপুনি বুলেট কাৰ্ট ক'ৰবাত পাম, ক'ৰবাত আমি ডান্সিং গাৰ্ল এজনী পাম, যোনজনী ডান্সিং গাৰ্লজনী এটা ধুনীয়া ইউনিক পজ এটা আছে, এনেকুৱাকৈ দি পেলাই থাকে। সেই পজটোৰ পজটোলৈকে UPSCয়ে সুধিছে, APSCয়ে সিমান দূৰ আমাৰ পোৱাগৈ নাই। আমাক সোধে যে মহেঞ্জোদাৰোত পায়নে, হাৰাপ্পাত পায়নে, কোনটোত ডান্সিং গাৰ্লগৰাজনী পোৱা গৈছিল। কিছুমান টেৰিকটা কিছুমান পোৱা যায়, এই টেৰিকটাবোৰ ক'ত পোৱা যায় এইবোৰ সোধে। এইবোৰ পোৱাৰ আগত আমি, এইটোতো হৈছে আমাৰ হাৰাপ্পা, কিন্তু হাৰাপ্পা কি হয় ডাইৰেক্টটো ধুমকৈ সি হাৰাপ্পাত পৰি যোৱা নাযাওঁগৈ আমি। তাৰ আগত আমি কি থাকিব, প্ৰি হিষ্ট্ৰী। কাৰণ হাৰাপ্পা ইজ এ পাৰ্ট অফ আৱাৰ হিষ্ট্ৰী। কাৰণ তাত আপোনাৰ কিয় হিষ্ট্ৰী? বিকজ তাৰ কাৰণে আমি আৰ্কিঅ'লজিকেল এভিডেঞ্চ পাওঁ। তাত আৰ্কিঅ'লজিকেল এভিডেঞ্চ আছে, আমি মূৰ্তি পাইছোঁ তাৰ পৰা ইমান ডাঙৰ বৃহৎ ঘৰ উদ্ধাৰ হৈছে। তো ইমানবোৰ আপোনাৰ তেওঁলোকৰ এটা নিজৰ স্ক্ৰিপ্ট আছে, যদিও স্ক্ৰিপ্টটো আমি বুজি পোৱা নাই। তো গতিকে হাৰাপ্পা হিষ্ট্ৰী, কিন্তু ইয়াৰ আমি কাহিনী বেকলৈকে ঘূৰি যাব লাগিব। বেকলৈকে ঘূৰি যাম প্ৰি হিষ্ট্ৰী। UPSCত এই কথাবোৰ খুব আহি থাকে। UPSCত ইভেন APSC মেইনছতো যে প্ৰি হিষ্ট্ৰিক পেইণ্টিঙৰ কথা আহিছে। UPSC মেইনছৰ যদি আপুনি GS 1ৰ পেপাৰত চাই, মই বাৰ মেইনছৰ কথা এইকাৰণে কৈ আছোঁ যে মেইনছ প্ৰিলিমছ দে আৰ ইণ্টাৰলিংক। যোনটো কুৱেশ্যন মেইনছত আহে সেই বস্তুটো প্ৰিলিমছতো সুধি দিয়ে বেলেগ এটা ফৰ্মত। তো সেইকাৰণে আমি থিমবোৰ তাৰ পৰা চোৱাটো আমাৰ কাৰণে জৰুৰী। যদিহে প্ৰি হিষ্ট্ৰিক পেইণ্টিঙৰ কথা UPSCত সুধিছে, APSCটো আমি UPSC নহয়, APSCৰ মেইনছত সুধিছে, তেতিয়া আমি তাক প্ৰিলিমছৰ কাৰণে চাই থ'ম।
ঠিক আছে এনেকুৱা ধৰণে আমাৰ এইকেইটা হোৱাটো জৰুৰী ক্লিয়াৰ ঠিক আছে এতিয়া চাওক এতিয়া মই কি ক'লোঁ এইকেইটা আৰু স্ক্ৰিপ্টটোৰ কথা এই পইণ্টকেইটা কি কথা সুধিছে কেইটামান মাত্ৰ হেৰি আছে সেইকেইটাত আমি চাম প্ৰি হিষ্ট্ৰীত কি সোধে প্ৰি হিষ্ট্ৰীটো আপুনি চাব প্ৰি হিষ্ট্ৰীটোৰ এটা আপোনাৰ যদি এন্থ্ৰপ'লজি আমি পঢ়োঁ বহুত ডিটেইলছত পাওঁ তাত মোৰ বিং এন্থ্ৰপ'লজি মোৰ UPSCত অপশ্যনেল আছিলে তাত মই আপোনাৰ যেতিয়া পঢ়িছোঁ যে আপুনি যোনবোৰ আপোনাৰ ইয়াৰ ছাইটবোৰ আপোনাৰ ইপক ইৰা এন্থ্ৰপ'লজি মানুহে বহুত বেছি ডিটেইলছত বুজি যায় কেতিয়াবা আমি হিষ্ট্ৰীটো বহুত ডিটেইল যাবলৈ মন যায় বা বহুত মেটেৰিয়েলত UPSC মেটেৰিয়েলবোৰত বা আপুনি ক্লাছ মেটেৰিয়েলবোৰত আমি বহুত দেখিম মানে য'ত ইন ডেপথ সোধে ধৰক আপুনি একদম আপুনি এতিয়া আতৰি পাক্কামৰ আপুনি কথা সুধিব বেলেণ্ড ভেলী কথা ক'ব কোনকেইখন ছাইট এতিয়া ছাইটটোৱে ধৰক ধৰি লওক এতিয়া আপোনাৰ আপুনি যেতিয়া লিথিক ছাইটবোৰ আহিব প্ৰি হিষ্ট্ৰীত মই দেখিম আমি তেনেকুৱা প্ৰি হিষ্ট্ৰীটো তেনেকৈ আপোনাৰ যুগবোৰ পাম যেনেকৈ লিথিক যুগবোৰ তাৰপিছত লিথিক মানে যোনটো আপোনাৰ ষ্টোন এজ শিলৰ যুগবোৰ য'ত মানুহে শিল ব্যৱহাৰ কৰিছিল টুলবোৰ এজ এ শিলকেইটাৰ সেইটো আকৌ বহুত বছৰ লাখ কাল চলিলে তাতো এনেকুৱা ডিভিজন পাম তাতো আমি পাম পেলিঅ'লিথিক মেছ'লিথিক নিঅ'লিথিকৰ পিছতে আমি দেখিম যে আমাৰ কি ষ্টাৰ্ট হ'ব নিঅ'লিথিক আৰু পিঅ'লিথিকৰ মাজত আপোনাৰ কেলকলিথিক মানে আপুনি তাত টাৰ্ম ব্যৱহাৰ কৰিবলৈ ইউজ কৰে প্ৰথম আইৰণ ডাইৰেক্ট ব্যৱহাৰ কৰিব পৰা নাছিল এতিয়া আমি ক্লাছ 10ত দেখিছেনে যেতিয়া আমি এটা পাওঁ আইৰণ কি কৰে আইৰণ পিউৰিফিকেশ্যন আইৰণটো যোনটো প্ৰেজেণ্ট মানে তাৰ জগত থকা যিবোৰ ইম্পিউৰিটি থাকে সেই ইম্পিউৰিটিবোৰ এক্সট্ৰেক্ট কৰাটো বহুত এটা কমপ্লেক্স প্ৰচেছ এটা তাৰ কাৰণে বহুত এমাউণ্টৰ হিট প্ৰয়োজন হয় সেইটো আমি আইৰণ ছেপাৰেশ্যন অফ অ'ৰ আমি সেইটো আমি হেৰিয়ত পাওঁ এইবোৰ ক্লাছ 10ৰ ছায়েন্সত আমি পঢ়িছিলোঁ কেনেকৈ অ'ৰ ছেপাৰেট কৰে তাৰ পৰাও আপুনি যদি আইডিয়া এটা লগায় যে আইৰণ ইজ মানে ছেপাৰেট কৰাটো বহুত টাইম কাম যেহেতু আইৰণ ছেপাৰেট কৰাটো টাইম কাম সেইকাৰণে আইৰণ পিছত আহিছিল তাতকৈ যদি আপোনাৰ যোনবোৰ এতিয়া ধৰক কপাৰ কিন্তু অলপ তাতকৈ ফ্ৰী ষ্টেটটোতো পোৱা যায় তো ইজিলি এক্সট্ৰেক্ট কৰিব পাৰি সেইকাৰণে কপাৰ তাতকৈ আগতে শিকিলে মানুহে তাৰপিছত দেখিম যে হুইল কেতিয়া কৰিলে কেতিয়াবা সোধে জুই কেতিয়া মানে ফায়াৰ কোনটো ইয়াত ডিছকভাৰ হ'ল তাৰপিছত সোধে যে কেতিয়া মানুহে গৰু পুহিবলৈ ল'লে গৰু ছাগলী পুহি ডমেষ্টিকেশ্যন ষ্টাৰ্ট হ'ল কোনকেইটা কি বস্তু পুহিব ল'লে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰি হিষ্ট্ৰীত ষ্টাৰ্ট হয় মানে এনিমেল ৰিলেটেড কি টপিকবোৰ UPSC APSCত বহুত কুৱেশ্যনছ আহি থাকে এইখিনি মই চাম হ'ল এইখিনি চোৱাৰ উপৰিও মই আৰু এটা বস্তু দেখাম যে আমাৰ চ'ৰ্চটো কি হ'ব বহুতৰ এইটো কুৱেশ্যন থাকে যে কোনটো চ'ৰ্চ আমি চাই দিলে হৈ যাব এতিয়া চ'ৰ্চটোত মই আপোনাৰ এটা কথাই কওঁ চ'ৰ্চটো মই আপোনাক ইয়াত আমাৰ এটা চ'ৰ্চ দিম এইটো চ'ৰ্চটো অকণমান চাগে ভিজিবিলিটিটো কম হৈছে আপোনাক মই টেনশ্যন নল'ব এইটো মই আপোনাক আমি এইটো প্ৰভাইড কৰাই দিম এপত মই গোটেইখিনি প্ৰভাইড কৰাই দিম এইখন আপুনি তামিলনাডুৰ বৰ্ডৰ যোনখন হেৰিটো আছিলে এইখন একদম ওৱান অফ দ্য মই দেখিলোঁ একদম প্ৰিচাইজ এটা আপোনাৰ মেটেৰিয়েল এটা হয় ঠিক আছে বেলেগ ক'ৰবাৰ পৰা মেটেৰিয়েল পঢ়ি আছোঁ যেতিয়া কি কৰিম এইখন চাম নেকি তেতিয়া আপুনি নাচালেও পাৰে এফৰ্ড কৰিব দেই কাৰণ টাইম বহুত কম সেইখন চালেও অ'কে খালি ইয়াত আপুনি চাওঁতে বেছি সময় নালাগে প্ৰথম এই মেটেৰিয়েলটো চাম এই মেটেৰিয়েলটো চাই এই মেটেৰিয়েলটো মই কিয় কৈছোঁ এইটো মই আগতো একবাৰ মই দেখাই আহিছোঁ কি দেখাইছিলোঁ যে চাব দেই মেটেৰিয়েলটোত এতিয়া আপুনি যোনবোৰ কুৱেশ্যনছ আহিছে এতিয়া এইটো এনাফ হয়নে এইটো মই কিয় ভাল মেটেৰিয়েল বুলি চুজ কৰিলোঁ এইকাৰণে কৰিলোঁ পৰীক্ষাত অহা কুৱেশ্যনছবোৰ মই দেখিছোঁ ইয়াৰ পৰা আহি যায় এতিয়া ধৰক আপুনি মই হাৰাপ্পান কি ক'ত কিয় ক'ম বা এতিয়া বৰ ইমান ডিটেইল হিষ্ট্ৰীটো নোসোমাওঁ এতিয়া কি পৰীক্ষাত লাগে মোৰ সেইটো কনচাৰ্ণ আমাৰ একদম ডিটেইল এতিয়া আপুনি চাব দেই এতিয়া ইম্পৰ্টেণ্ট ছাইটবোৰৰ কথা এইটো আহিছিলে উইচ অফ দ্য ফলোইং 2019ত UPSCত আহিছিলে APSCটো ক'লোৱে APSCত দিবলৈ কুৱেশ্যনে নাই অকল দুবাৰহে আহিছে দুটা কুৱেশ্যন আজিলৈকে কুৱেশ্যনেই অহা নাই তো গতিকে আমাৰ ৰেফাৰেঞ্চটো বেছি সেইকাৰণে মই UPSCৰে দি থাকিম যিহেতু আমাৰ APSCত কমেই ডিপাৰ্টমেণ্টেলত মই 2-4টা দেখিছোঁ কিন্তু APSCত একেবাৰে নাই এইটোৰ পৰা তো আল্টিমেটলি নপঢ়িলেও মানুহটোৰ একো বৰ ডাঙৰ ফৰক নপৰে কিন্তু হিষ্ট্ৰীৰে কুৱেশ্যন ইমান নাই তো সেইকাৰণে মই ছাজেষ্ট নকৰোঁ নপঢ়িব বুলি এসপ্তাহ এটা পঢ়ক যি পাৰে পঢ়ি পেলাই আগুৱাই যাওক তাতকৈ বেছি ইমান PhD নকৰোঁ আমি তাত তো এতিয়া কথাটো হ'ল এইটো চাওক 2019ত কুৱেশ্যনটো আহিছিলে হুইচ অফ দ্য ফলোইং ইজ নট এ হাৰাপ্পান ছাইট ইয়াত আপুনি দেখিছেনে গোটেই হাৰাপ্পান ছাইটবোৰ আপোনাৰ ইয়াত মেনশ্যন আছিলে এতিয়া আপুনি ধৰক এইবোৰ আপোনাৰ কালিবেংগান ক'ত আছিল এইবোৰ সোধেও কালিবেংগা ক'ত আছিলে ৰূপপুৰ ক'ত আছে লোথাল ক'ত আছে ধোলাবিৰা কোনখন মানে প্ৰেজেণ্ট ডিষ্ট্ৰিক্টটো সোধে যেনেকৈ এতিয়া কালিবেংগান ৰাজস্থানত আছে লোথাল গুজৰাটত আছে তো এইখন ক'ত আছে
চিটিখন কোনে ডিস্কভাৰ কৰিলে এটা সেইটো চাবৰ কাৰণে মই এটা কথা কৈছিলোঁ যে লুচেণ্টৰ যোনখন আমাৰ ফাৰ্ষ্ট দুটা বেছি পেজ নাথাকে 4টা পেজ থাকে লুচেণ্ট বুকখন লুচেণ্ট যিকেইখন দেখিছেনে যদি যাৰ নাই মই সেইটো লৈ টেনশ্যন নল'ব মই তাৰ আপোনাৰ নোট হিচাপে আপোনালোকক মই এইটো মানে আমাৰ এপত এইটো প্ৰভাইড কৰাই দিম সেইকেইটা আৰু তাৰ উপৰি মই আৰু এটা কাম কৰিম মই যোনবোৰ PIQN মানে MCQ ক'ৰবাত বেলেগ বেলেগ MCQ দিয়ে সেই MCQবোৰৰ পৰা মই এটা ৰিভাৰ্ছ মেটেৰিয়েল বনাম MCQবোৰ বা ৰিভাৰ্ছ মেটেৰিয়েলটো কেনেকুৱা মই দেখাই লৈছোঁ এইটো প্ৰথম দেখাই লওঁ তাৰপৰা মই দেখাই লৈছোঁ মানে মেটেৰিয়েলটো এনেকুৱা ধৰণৰ হ'ব আপুনি চাই লওক ৰ'ব MCQ পৰা কি ৰিভাৰ্ছ মেটেৰিয়েল বনাম অলপ আজি কেনেকৈ ক্লাছটো কৰিম কি কৰিম তাতে অলপ সময় দিওঁ দেই কাৰণ আমাৰ এইটো বহুত ইম্পৰ্টেণ্ট কি পঢ়িম আমি সেইটো চোৱাৰ জনাটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট আপোনাৰ সৰি এইটো আপোনাৰ হ'ব মই দেখাই আছোঁ এইখিনি আপোনাৰ গোটেই হেৰিখিনি এইখিনি দেখিছেনে পেলিঅ'লিথিক মানে এতিয়া পেলিঅ'লিথিকৰ পৰা মই কি কৰিম এইখিনি মোৰ ওপৰত দিয়ক এইখিনি মই আপোনালোকক প্ৰভাইড কৰি দিম বৰ বেছি নহয় এটা পেজত 6টা বা 7টা পেজ এটা চেপ্টাৰ একদম জিপ কৰি পেলাম 6টা 7টা চেপ্টাৰত মই আপোনাক এনেকুৱা এটা ইয়াত মই দেখাইছোঁ আপুনি নিজে চাবৰ কাৰণে মই আপোনাক এটা নোট টাইপত দি দিম আমাৰ আমি যোনখিনি বেষ্টত এছ'চিয়েট হৈ আছোঁ সেইসকলক মই কি কৰিম এইখিনিৰ এটা নোট টাইপত প্ৰভাইড কৰি দিম আপোনালোকক কি নোট থাকিব ধৰক পেলিঅ'লজি এইবোৰ কুৱেশ্যনৰ পৰা উল্টাই পোৱা কুৱেশ্যন যে কোনকেইটা ছাইট শিৱালিক ক'ত আছে আদমগড় ক'ত আছে সোণ ভেলী ক'ত আছে কৰ্ণল ক'ত আছে এইখিনি যোনবোৰ কুৱেশ্যনছ আহি থাকে যেনেকৈ পেলিঅ'লিথিকৰ এজটো কি আৰু আপোনাৰ ধৰক কোনটো ফুট হিলত কোনকেইটা পোৱা গৈছিল বা কোনটো ছাইটত তিনিটাই আপোনাৰ ধৰক এনেকুৱা এটা ভেলী নাম কোৱা য'ত পেলিঅ'লিথিক মেছ'লিথিক নিঅ'লিথিক তিনিটাৰে আপোনাৰ সংগ্ৰম পোৱা যায় তিনিটাৰে লেয়াৰ হিচাপত পোৱা যায় সেইটো টাইপৰ কুৱেশ্যনছ কিছুমান আমি দেখি থাকোঁ সেই যোনবোৰ কুৱেশ্যন দেখি থাকোঁ সেইখিনি মই আপোনালোকক ইয়াত প্ৰভাইড কৰি দিম বেছি নহয় যাতে 8টা বা 10টা পেজ মানে পটাপট ৰিভিজন মানে স্পীড ৰিভিজন এটা আমি কৰি পেলাই আগবাঢ়িব পাৰোঁ মেক্সিমাম 10টা পেজ এটা চেপ্টাৰ তাতকৈ মই বেছি কেতিয়াও নকওঁ 10টা পেজটো বেছি হ'ব 5টা 10টাত আপোনাৰ ৰিচেণ্ট যদি আপোনাৰ ধৰক কিবা ছাইট ডিস্কভাৰ হৈছে এতিয়া ভীমবেটকাৰ ৰিচেণ্ট আপোনাৰ ধৰক ৰিচেণ্ট ডিকচনিয়া আছে আপোনাৰ ধৰক এইটো এটা এনিমেল পোৱা গৈছিলে তো ভীমবেটকা কেপ্টত ইয়াৰ ফচিলটো পাইছিলে এইটো আপোনাৰ এইটো কি হয় এইবোৰ ৰিলেটেড মানে যিবোৰ আপোনাৰ কুৱেশ্যনত আহে মানে জেনেৰেলি ধৰক আপুনি ভিজনৰ কিবা টেষ্ট এটা ছল্ভ কৰিলে বা যেতিয়া কুৱেশ্যনত কিবা এটা পুট কৰে সেই কুৱেশ্যনটোত মানুহজনে কিবা এটা ভাবি পুট কৰে যোনবাই যেতিয়া ধৰক অৰিজিনেল কুৱেশ্যন এটা বনায় বা কেতিয়াবা আপুনি ধৰক CDS পৰীক্ষা এটা দিলে কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এছিষ্টেণ্ট কমাণ্ডেণ্ট কিবা কিবি আপোনাৰ হ'ল নহয় SSC CGL তাত কিছুমান যদি ভাল কুৱেশ্যনবোৰৰ যোনবোৰ ক্ৰাক্সবোৰ সেইবোৰ ভৰাই মই এটা আমাৰ মেটেৰিয়েলটো তেনেকুৱা টাইপতে মই প্ৰভাইড কৰিম ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিম যোনবোৰ কুৱেশ্যনত আহিছে কুৱেশ্যনখিনি এক্সট্ৰেক্ট কৰি মই আপোনালোকক ইয়াত অলপ এটা মেটেৰিয়েল টাইপ এটা বনাই দিব মই ট্ৰাই কৰিম এইবোৰ কুৱেশ্যনৰ পৰা বনাই দিম মানে এইখিনি গম পাইছেনে ইয়াত কি কৰিলোঁ এইখিনি আমি দি মানে লাষ্টত ৰিভাইজ কৰিম তো এতিয়া আমাৰ মেথডলজিটো কেনেকুৱা হ'ব মেথডলজিটো চাওক এতিয়া হিষ্ট্ৰী এইটো পঢ়িবৰ কাৰণে ফাৰ্ষ্ট হিষ্ট্ৰী বুলি নহয় যিহেতু আমাৰ হাতত টাইম কম আমি এইটো চাম কোনটোৰ পৰা কিমান ৱেটেজ লাষ্ট এই বছৰত আহি আছে এতিয়া মই গোটেই এনচিয়েণ্ট হিষ্ট্ৰীটোক মোৰ হিচাপত 3 ষ্টাৰ দিছোঁ মই 3 ষ্টাৰ আপুনি তেনেকৈ 1 to 5 ষ্টাৰ আমি দি ল'ম ইম্পৰ্টেণ্ট টপিকবোৰক যোনবোৰ মই এনচিয়েণ্ট হিষ্ট্ৰীটো যদি কোনোবাই পঢ়িম বুলি ভাবিছে খুব কম সময় এটাত পঢ়ক এই সপ্তাহটোৱে পঢ়ক আমি আজি 20 তাৰিখৰ পৰা 25 তাৰিখলৈ যি পাৰোঁ সিমানেই পঢ়িম তাতকৈ বেছি নপঢ়োঁ কিয় বিকজ ইমান বেছি তাত এটা দুটা কুৱেশ্যন অহা নাই নেকি আহিছে এতিয়া আপুনি ধৰক যোৱাবাৰ এটা আপোনাৰ বেদিক কালচাৰৰ ওপৰত আহিছিল এটা কুৱেশ্যন শ্ৰুতি সমৃতা এইকেইটা আপোনাৰ কিবা ওপৰত আহিছিল তো তেনেকুৱা ধৰণে কিছুমান কুৱেশ্যন আহিব তো সেইকাৰণে যোনখিনি এই ছাবজেক্টটোৰ কাৰণে এতিয়া ৱে ফৰৱাৰ্ড কি A4 ছাবজেক্টটোৰ কাৰণে ৱে ফৰৱাৰ্ড যোনখিনি ইয়াৰ পৰা পৰীক্ষাত অলৰেডি আহি গৈছে যেনেকুৱা লাইনত কুৱেশ্যনবোৰ আহিলে অলপ গ্ৰেপ কৰিব পাৰি মানে সৰু কুৱেশ্যনবোৰ ভুল কৰিব নালাগে কাইলৈ যদি কোনখন চিটিত প্ৰথম ঘোঁৰা পোৱা গৈছিল বুলি কয় সেইটো আমি ভুল কৰিব নালাগে আমি ডেম বা জায়েণ্ট ৱাটাৰ ৰিজাৰ্ভ ছিষ্টেমটো ক'ত আছিল সেইটো ভুল কৰিব নালাগে কিয় বিকজ এইটো UPSCত সুধি গৈছে বা কাইলৈ কেতিয়াবা UPSCত এটা কুৱেশ্যন কমন কুৱেশ্যন এটা হাৰপ্পা ৰিলেটেড নাথাকে যে এইটো কিয় চিটিখন ডিক্লাইন হ'ল আগত এটা কুৱেশ্যন এইটো বহুতবাৰ আহি গৈছিল UPSCত তো ইয়াতো আপোনাৰ কাৰণ মই এইটো কোনোবা এখন CDS নে কোনোবা এখন পৰীক্ষাত মই কুৱেশ্যনত দেখিছোঁ MCQ যে কি কাৰণত পতন নোহোৱাৰ কাৰণ নহয় সেইটো সুধিছে বানপানীৰ কথা কয় আৰ্থকুৱেকৰ কাৰণে হৈছিল বুলি কয় বহুতে কয় যে ডিফৰেষ্টেশ্যন ইজ ওৱান অফ দ্য ৰিজন
তেওঁলোকে বহুত ইটা বনাইছিল ঘৰটো যিহেতু বহুত মহেঞ্জোদাৰো হাৰাপ্পাত আমি যোনখিনি মানুহে পঢ়িছোঁ আমি জানো ডাঙৰ ডাঙৰ ইমান প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ বনাইছিল তো ঘৰ পোৱাৰ কাৰণে তেওঁলোকে আৰু ইটাটো আছিল ব্ৰাউন ব্ৰিক মানে পুৰি পেলাই বনোৱা ইটা পুৰা ইটা যিহেতু ইটাটো পুৰিছিল তো তাৰ কাৰণে তেওঁলোকে বহুত কি কৰিছিল গছ গছনি কাটিছিল কটাৰ কাৰণে বহুতে কয় যে এইটো এটা ক্লাইমেটৰ ৰিজন বহুত বেলেগ বেলেগ থিয়ৰী বা হাইপথেচিছ আছে ৰেইকে দিয়া বা হাইপথেচিছ এইবোৰ যেতিয়া হিষ্ট্ৰী এজ এ ছাবজেক্ট পঢ়োঁ আমি এইবোৰ দেখোঁ ৰেইক হাইপথেচিছ আৰু বহুত কেইজন আছে মানে বহুত হিষ্টৰিয়ানে দিয়া হাইপথেচিছ তো সিমান আমি PhD নকৰোঁ কিন্তু কথাটো কি যিহেতু দেখিছোঁ যে ডিক্লাইনৰ কাৰণকেইটা সোধে তো ডিক্লাইনৰ কাৰণকেইটাও আমি জানি থ'ম যে এইকেইটা কাৰণত হৈছিল এতিয়া সোধে যে চিলকেইটা কি হোৱা যায় এইটো কথা সোধে যে হাৰাপ্পাত টেম্পল আছিল নে এইটো সোধে টেম্পলৰ কোনো এভিডেঞ্চ আপোনাৰ কি হয় টেম্পলৰ এভিডেঞ্চ পোৱা নাযায় হাৰাপ্পাৰ টেম্পলৰ এভিডেঞ্চ আছে ধৰক ফাৰ্ষ্ট গডটো সোধে পশুপতি সোধে যে চিলটোত সুধিব চিলটোত কেইটামান দেখিব হাৰাপ্পাৰ যোনটো চিলটো থাকে ন মই ইমেজত আপুনি ইমেজ চাই ল'ব এতিয়া এনেই ইমেজ হৈ কৰি দেখুৱাই থাকিলোহেঁতেন কিন্তু এতিয়া ইমান টাইম নাই যদি এইটো ক্লাছ 4-5টা এনেই সময় হোৱালে 4-5টা বা 4-5টা নহ'লেও 2-3টা ক্লাছ মই কৰালোহেঁতেন কিন্তু আজি এটা ক্লাছতে মই গোটেইখিনি এই 1 ঘণ্টাটোতে শেষ কৰিব বিচাৰিছোঁ তো সেইকাৰণে ইমানবোৰ দেখুওৱা নাই এতিয়া তাত আপুনি চাব যে কিটা মানে হেৰি পায় মানে কিটা এনিমেল পায় এতিয়া তাত দি দিব গৰুটো তাত আছিলনে আপোনাৰ গড়টো আছিলেনে বাঘ আছিলেনে সিংহ আছিলেনে এই তেনেকুৱাকৈ আপুনি এনিমেলকেইটা কি আছে সেইটোত আমি গম পাব লাগে এনিমেল চবতে ইম্পৰ্টেণ্ট আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ক'ৰবাৰ কুৱেশ্যনবোৰ চাওক দেখিব যে এনিমেল ক'ত কি পাইছিল সেইটো সুধি থাকে ইভেন মেছ'লিথিকত কি এনিমেল আছিল মানুহে কেতিয়া এনিমেল ডেমনষ্ট্ৰিকেশ্যন কৰিবলৈ শিকিলে এই কথাবোৰ কিন্তু পূৰা স্পেচিফিককৈ সোধে তো স্পেচিফিককৈ চাম সোধে পটাৰীৰ কথা কোনটো পটাৰী ক'ত পোৱা যায় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সুধি থাকে কি চেপৰ আপোনাৰ আছিল ইভেন সেই লুচেন সেইখনতে এইটো থাকে সোধে কটনৰ কথা এতিয়া কটন হেৰিয়ৰ টাইমত প্ৰডিউচ হৈছিল নে এইটো সোধে হাৰাপ্পা মানুহে কটন প্ৰডিউচ হৈছিলে যদি আপুনি ধৰক একো হাৰাপ্পা পঢ়াও নাই একদম চিম্পুল মাথাটো লগালেই গম পায় কিছুমান বস্তু কিয় হাৰাপ্পাত কটন প্ৰডিউচ হ'ব ইমান ডাঙৰ বিল্ডিং বনাই দিছে কটন কি বস্তুটো কটন সৰু বস্তু ডাঙৰ গ্ৰেনাৰী থাকে ইমান আপোনাৰ ৰেক্টেংগুলাৰ এডভান্স চিভিলাইজেশ্যন আপোনাৰ তো গতিকে তাহাঁতি কটন আছিল কটন ইভেন হাৰাপ্পাৰ কটনৰ কাৰণে আপোনাৰ পৰ্ট হাব আছিল হাৰাপ্পাই বেলেগ ইখনলৈ কি কৰে কটন ট্ৰেন্সপৰ্ট কৰিছিল এটা কলৈ কি ট্ৰেন্সপৰ্ট কৰিছিলে সেইটোও সোধে ইৰাণলৈ লাপিছ লাজুলি ট্ৰেন্সপৰ্ট কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান এই বস্তুবিলাক ক'ত পাম সেইবোৰৰ টেনশ্যন ল'ব নালাগে সেইবোৰৰ মই কি কৰিম এটা ভুৰুকা এটা বনাই দিম ভুৰুকা মানে গোটেইবোৰ ক্ৰাক্স এটা বনাই দিম সেইটোকে আপোনালোকে পঢ়িব আৰু প্ৰথম আপুনি বেছ মেটেৰিয়েল টাইপত এইটো পঢ়ক বেছ মেটেৰিয়েল টাইপত কোনটো এই যোনটো আমাৰ ইয়াৰ এইটো আমাৰ হেৰিটো দেখাইছোঁ এইবোৰ মই এনেকৈ উল্টাকৈ দেখাম কেনেকৈ দেখাম মই আজি এইটো দেখাই লৈছোঁ কাইলৈৰ পৰা বস্তুখিনি বেটাৰ ৱে এটাত মই দেখাম এইবোৰ বাকী ছাবজেক্টবোৰত এতিয়া মই বাকী ছাবজেক্টবোৰতো মই চালোঁ APSC-টোত বৰ বেছি আমি মানে APSC কুৱেশ্যনকেইটাই আমাক বৰ বেছি ডাটা নিদিয়ে কিয় APSC বেছি কুৱেশ্যনেই নাই ডাটা ক'ৰ পৰা পাম বহুত কম কুৱেশ্যন আহিছে 2টা কুৱেশ্যনে আহিলে হাৰাপ্পাৰ বাকীবোৰ আহিছে দেই মই নাই বাকীবোৰ নাই জোৰ আহিছে মই দেখাম কাৰণ APSC এতিয়া আপুনি ধৰক আমি ছাইট পঢ়িম প্ৰি হিষ্ট্ৰীত নিঅ'লিথিক এতিয়া নিঅ'লিথিক পঢ়োঁতে আমি এইটোও চাম যে অসম APSC কুৱেশ্যনবোৰ এনেকুৱা সুধি দিয়ে বোলে ডিমা হাউচত কোনখন থকা ছাইটখনৰ নাম কি নিঅ'লিথিক অসমৰ ছাইট কি আছে আমি নৰ্থ ইষ্টত কি নিঅ'লিথিক ছাইট আছে সেইটো চাম মেছ'লিথিক এতিয়া মেঘালয়ত আছে মেঘালয় সেই ঠাইখনৰ নাম কি সেই তেনেকুৱা ধৰণৰ মই এটা কথা মই সেইদিনা আপোনাৰ এটা ভিডিঅ'ত মই কৈ আহিছিলোঁ যে যদিহে কিবা এটা বস্তু আমি মানে চাওঁ ধৰি লওক মেছ'লিথিক চালোঁ এতিয়া মেছ'লিথিক ইন ইণ্ডিয়া সেইটোতো আমি চবতে পাম কিন্তু আমাৰ সদায় আমি কি হ'ব আমি মানে মাইণ্ডটো এনেকৈ খোলা ৰাখিম যে মেছ'লিথিক ইন আছাম মাৰি দিম যি বস্তুৱে নপঢ়ক আপুনি তাক কিন্তু আছামত কি আছে চাই যাব বোলে নিঅ'লিথিক চাইট ইন আপুনি পঢ়িলে ইণ্ডিয়া নিঅ'লিথিক চাইট ইন ৱৰ্ল্ডো পঢ়িব পৰা লাগে আৰু এই যোনবোৰ আপোনাৰ নিঅ'লিথিক মেছ'লিথিক এইবোৰ আমি এন্থ্ৰপ'লজি বা হিষ্ট্ৰী পূৰা ফুল পঢ়িলে আমি গম পাওঁ যে এইখিনি ছাইটবোৰ একেলগে ষ্টাৰ্ট হোৱা নহয় মানে আমাৰ পেলিঅ'লিথিকটো আপুনি ইউৰোপৰ পেলিঅ'লিথিকৰ লগত আমাৰ মেছ'লিথিকটো আপুনি আফ্ৰিকান মেছ'লিথিকৰ লগত ডিফাৰেঞ্চ আছে মানে সেই টাইমবোৰ বেলেগ বেলেগ জনত আৰু একদম আপোনাৰ ইউনিফৰ্মো নহয় যেনেকৈ ধৰে হৈছেনে আৰু তাৰ আগতো আপুনি কিছুমান পায় ইভেন UPSC তেনেকুৱা ধৰণৰ কেইটামানো ফ্লাইং কুৱেশ্যন কেইটামান সোধে যে টাৰ্চিক জুৰাছিক এই যোনবোৰ আপোনাৰ এৰা ইপক এইবোৰ যোনবোৰ আছিলে ধৰক ইভলিউশ্যনৰ গোটেই ট্ৰিটো তাৰপিছত আপোনাৰ ধৰক নিয়াণ্ডাৰথেলমেন এতিয়া মানুহৰ আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যনো মই ক'ৰবাত এটা কুৱেশ্যন দেখিছোঁ ডিপাৰ্টমেণ্টেল পৰীক্ষা এটাত মানুহে এইটো কথা সুধিছে নিয়াণ্ডাৰথেল মানে হোম'চেপিয়েন্স এইবোৰ কথা সুধিছে আৰু সেইখিনি আপুনি UPSC বা মানে যেতিয়া আপুনি এন্থ্ৰপ'লজিৰ ক'ৰ ছাবজেক্ট পঢ়িলেহে গম পায় মানে
তো সেইখিনি আমি কি কৰিম সেইখিনি উপায় নাই সেই কুৱেশ্যনকেইটাক যদি ধৰিবলৈ যাওঁ বাকী 10টা কুৱেশ্যন আপোনাৰ হেৰাই যাব তো গতিকে সেইকেইটাক আমি লিমিটেড এডিশ্যনত চাম যিমান পাৰিম মই মোৰ পইণ্টৰ পৰা মই আপোনাক এটা আভাস এটা দিব পাৰিম এইখিনি মই বুজাব পৰা হ'লে ভাল পালোহেঁতেন বিকজ এই পাৰ্টটো এন্থ্ৰপ'লজিৰ লগত বহুত মিল আছে তো মোৰ UPSCত অপশ্যনেল এন্থ্ৰপ'লজি আছিল আৰু এন্থ্ৰপ'লজিটো মই বহুত ভালকৈ কৰিছিলোঁ য'ত টেষ্ট চিৰিজত মই 200-300 ওচৰ পাজৰ মাৰ্কছ পাইছিলোঁ UPSCত আৰু আপোনাৰ ইভেন মই ইগন'ৰ পৰা এইটো মাষ্টাৰ্ছো কৰিলোঁ এন্থ্ৰপ'লজিত সেইটো মাষ্টাৰ্ছটো পিছতে কৰিছোঁ যি নহওক এই পাৰ্টটো মোৰ কাৰণে বহুত আৰু ইগন'ত এই এন্থ্ৰপ'লজিত এই পাৰ্টটো সোমাই যায় মানে হিষ্ট্ৰীৰ পৰা ই কাহি লয় তো গতিকে এইটো মই একদম একজেক্টলি কৈ থাকিবলৈ পালে কাহিনী ভাল পাওঁ ইয়াত কিন্তু মই কাহিনী ইয়াত নকওঁ বিকজ কিয় এইখিনি কৈ থাকিবলৈ গ'লে আমাৰ সময় নকওঁ ঠিক আছে একদম পূৰা শ্বৰ্টকৈ কুৱেশ্যনকেইটা লৈ লওঁ কুৱেশ্যনকেইটা 2002 আহিছিল দেখিছেনে এই শব্দকেইটাৰে আপুনি চাই থাকিব যে মেটচ কৰিব লাগিছিলে ক'ত কি পায় এগেইন একেটা কুৱেশ্যন 2025 মানে 4ত আহিছে UPSCত ইয়াত অলপ ভিজিবিলিটি যদি কম হৈছে মই আপোনাক এইটো শ্বেয়াৰ কৰি দিম তেতিয়া আপুনি গম পাব কি আছিলে দেখিছেনে লোথেল আপোনাৰ ডকয়াৰ্ড আপোনাৰ ধৰক ধোলাবিৰাত আপোনাৰ ৱাটাৰ ৰিজাৰ্ভ আপুনি ধৰক এতিয়া প্লাউ ফিল্ড ক'ত পোৱা হৈছিল বানৱালীত কি পোৱা হৈছিল এইকেইটা আপোনাক মেচ দা ফলোইং কৰিবলৈ দিয়ে তাৰমানে চিটি মেচ দা ফলোইং আমি এতিয়া কি চাম কেতিয়াবা এনেকৈ দিব পাৰে ৰখেলদাস বেনাৰ্জী মেক্স মুলাৰ এনেকৈ আপোনাৰ নাম কেইটামান লিখি দিব সেইকেইটা দি পেলাই যে কোনে কোনখন চিটি আৱিষ্কাৰ কৰিছিল এটা গোটেইকেইটা এতিয়া হাৰাপ্পা যোনে আৱিষ্কাৰ কৰিছিল সি গৈ পেলাই মহেঞ্জোদাৰো আৱিষ্কাৰ কৰা নাই বেলেগ মানুহে বেলেগ চিটি আৱিষ্কাৰ কৰিছিল এই চিটিকেইখন কোনে মানে ডিস্কভাৰ কৰিছিল সেই ডিস্কভাৰ আৰু আৰ্কিঅলজিষ্টজন আপোনাক কি ক'ব দিয়ে মেচ দা ফলোইং দিয়ে আৰু APSCৰ আপুনি কুৱেশ্যনত চাব মেচ দা ফলোইংটো খুব ফেভাৰেট হ'ব লৈছে UPSC বা এইটো কপি কৰিছে তাহাঁতি মেচ দা ফলোইং পূৰা লগাই ডিষ্ট্ৰিক্টৰ মেচ দা ফলোইং গোটেই কুৱেশ্যনগাল মেচ দা ফলোইং চাবচোন বহুত থাকে মানে 10টামান কুৱেশ্যন মেচ দা ফলোইং থাকে তো গতিকে মেচ দা ফলোইঙত আমি পঢ়োঁতেও সেই আইডিয়াটো লগাই পঢ়িম কি আহে পৰীক্ষাত যদি আহে কি আহিব পাৰে ধৰক মেচ দা ফলোইং টাইপৰ কুৱেশ্যনবোৰ দি আছে তো গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহিব পাৰে চাওক কুৱেশ্যনটো কমন পেলাব নোৱাৰোঁ আমি কিন্তু আইডিয়াটো থিমটো আমি কমন পেলাব পাৰোঁ মানে আগত কুৱেশ্যনটোত চিম্পল এইটো সুধি দিয়ে যে লোথাল কোনখন চিটিত কোনখন ডিষ্ট্ৰিক্ট কোনখন ষ্টেটত আছে এতিয়া আপুনি লোথাল দি দিব লগত কালিবেংগা দি দিব 4খন দি দিব তাৰপৰা আপুনি ক'ব যে মিলা ৰাজস্থান হেৰি এনেকৈ সলাই দি দিব আপোনাৰ গম পাইছে বস্তুটো তো গতিকে চিটিবোৰ ইম্পৰ্টেণ্ট চিটিবোৰত কি পায় সেইটো ইম্পৰ্টেণ্ট চিটিবোৰ কোনে ডিস্কভাৰ কৰিলে সেইটো ইম্পৰ্টেণ্ট আপোনাৰ ইম্পৰ্টেণ্ট তাৰ ৰিলিজিয়াছ ছিষ্টেমটো কেনেকুৱা আছিল টেম্পুল আছিলনে যদি টেম্পুল আছিলে কেনেকুৱা আছিলে পশুপতি মাদাৰ গডেছেছ কি হয় পশুপতি শিৱা কি হয় সেইখিনি আমি চাব লাগে আৰু আপুনি ধৰক আমি ছাইড কিছুমানো আকৌ আমি এনেকৈ চাওঁতে হাৰপ্পাটো আকৌ আমি তেনেকৈ দেখিম প্ৰি হাৰপ্পা মেচিয়ৰ হাৰপ্পা আৰু লেটাৰ হাৰপ্পা পিছলৈ যোনটো ডিক্লাইন ষ্টেটটো সেই ষ্টেটটো অকণমান ভাগ কৰিম এতিয়া সেই কথাবোৰ মই আপোনাক বুজাই থাকি কৈ থাকিব পাৰিলোহেঁতেনে ক্লাছ লৈ কিন্তু চব সেইখিনি ক্লাছ লৈ যদি বুজাই থাকোঁ ইমান দিনত নহ'ব তাতকৈ নিজে পঢ়িলে যোনটো মেটেৰিয়েল দি দিম আপুনি সেই মেটেৰিয়েলটোত আপুনি যোনটো কাম মই এতিয়া 2 ঘণ্টা মোৰ পঢ়াওঁতে 3 ঘণ্টা লাগিব আপোনাক সেইটো পঢ়োঁতে 1 ঘণ্টাত হৈ যাব 1 ঘণ্টাত পঢ়িব ৰিভাইজ কৰিব সেইখিনি বস্তুৱে তাৰ পৰা আহিবনে গোটেই গেৰাণ্টিত একো গেৰাণ্টি নাই আহিবনে বুলি কিন্তু প্ৰবেবিলিটি আমি ট্ৰাই কৰিম যাতে যোনটো পৰীক্ষাবোৰত যেনেকৈ আহি আছে আমি সেই লিংকটোতে আমি ট্ৰেছ কৰোঁ কিন্তু এই আপুনি যোনটো মই এই তামিলনাডুৰ যোনটো হেৰিটোৰ কথা ক'লোঁ এইটো চাব প্ৰথম কুৱেশ্যনকেইটা চাই লওঁ তাৰপৰা মই দেখাই আছোঁ এতিয়া দেখিছেনে তাৰপিছত কি আছিলে এইটোতো বাৰু আপোনাৰ হাৰপ্পাৰ কুৱেশ্যন নহয় এইটো বেলেগ আহিল তো আৰ্লিয়েষ্ট এভিডেঞ্চ অফ দেখিছেনে প্লাউ ফিল্ড এইটো UPSC 2002ত সুধিলে একেটা কুৱেশ্যনে আকৌ দিছেনে 2002 দুবাৰ একেটা কুৱেশ্যনে সুধিছে আৰু আপুনি এইকেইটাকে আহি থাকে প্লাউ ফিল্ড আকৌতো আপোনাৰ 23ত আহিলে বাৰ মানে আপোনাৰ আৰু এটা কুৱেশ্যন দিছিলে ষ্টেটমেণ্ট যে কি আছিলে হাৰপ্পা ইট ইজ PWE ছেকুলাৰ চিভিলাইজেশ্যন এইটো কথা সুধিছিলে ছেকুলাৰ হয়নে হয় ছেকুলাৰ যদি মন্দিৰে নাই কাৰণে ছেকুলাৰে হ'ব তাত তো ছেকুলাৰ চিভিলাইজেশ্যন আৰু তো প্ৰেজেণ্ট নট ডমিনেশ্যন ইন দিছ পিৰিয়ড আপোনাৰ কি আছিলে মেনুফেকচাৰিং টেক্সটাইল ইন ইণ্ডিয়া দেখিছানে কটন ৱাজ ইউজ টু মেনুফেকচাৰ অবভিয়াছলি কটন এক্সপৰ্ট কৰিছিলে বেলেগ ঠাইলৈ হাৰপ্পা কটনৰ হাব আছিল তো গতিকে কটন এক্সপৰ্ট কৰিলে তো গতিকে আৰু অবভিয়াছলি এইটো ষ্টেটমেণ্ট আপোনাৰ কি হ'ব কাৰেক্টেই হ'ব তো এইখিনি আমি চাম মানে ক'ৰ পৰা আহিছে কুৱেশ্যনবোৰ দেখিছে আকৌ এইটো সদায় সুধিছে দেখিছেনে যে ইণ্ডাছ ভেলীত আপোনাৰ টেম্পুল আছিলনে আপোনাৰ আৰু এতিয়া মেল আৰু ফিমেল দুয়োটাই ৱৰ্শ্বিপ কৰেনে আমি এইবোৰ যোনে বেছিক ইণ্ডাছ ভেলী পঢ়িছোঁ সি জানো হয় দুয়োটাই কৰে কিয় বিকজ মেল ডেইটি আছিলে পশুপতি ফিমেল ডেইটি আছিলে মাদাৰ গডেছেছ তেওঁলোকৰ দুটাই ডেইটি আছিলে কেতিয়াবা আমি চাম ইহঁতৰ স্ক্ৰিপ্টটো কথা ইহঁতৰ এটা স্ক্ৰিপ্ট আছিলে স্ক্ৰিপ্ট মানে যেনেকৈ আমাৰ এতিয়া অসমীয়াটো স্ক্ৰিপ্ট এতিয়া ইংলিছ যে স্ক্ৰিপ্ট তেওঁলোকৰ এটা নিজৰ লেংগুৱেজ আছিল কিন্তু লেংগুৱেজটো আজিলৈকে ডিচাইফাৰ কৰিব পৰা নাই এইটো কডিফাই মানে ভাঙিবই পৰা নাই ডিক'ডেই কৰিব পৰা নাই কিনো লেংগুৱেজটো
লেংগুৱেজটো কিন্তু চিম্বল আছিল, মাছৰ নিচিনা চিম্বল দি তেনেকৈ তেওঁলোকে সেইটো আখৰ লিখে। তেওঁলোকে সেইটো আজিলৈকে জেম প্ৰিন্সেপে এইটো আপোনাৰ কৰিছিল, সেই তেওঁৰ লিংকত আহে। এই কথাবোৰ ক'ত পাম? এই তামিলনাডুৰ সেই 4টা পেজতে পাম। বেছি পেজ নাই, কিন্তু 5টা পেজ পঢ়িলে 2 ঘণ্টা লাগে হাৰ্ডলি, মন পুতি পঢ়িলে 2 ঘণ্টা বা 1 ঘণ্টাত গোটেই এইটো ৰিভাইজ কৰি সেইটো হৈ যায়। তাৰপিছত কি আছিলে, কৰ্নলজিটো কৰিবলৈ দিয়ে, যে আপুনি গ'ল্ড কইন ক'ত পাইছে, আইৰণ প্লাউ ক'ত পাইছে, আৰ্বান কালচাৰ ক'ত আছে, এইবোৰ আপোনাৰ অলৰেডি হেৰিয়ত অহা কুৱেশ্যন দেখিছেনে? আপুনি আকৌ এগেইন চাৰ্ট কোনখন ছাইড নহয় সেইটো সুধিছে। ডান্সিংগাল ক'ত পাইছিলে সেইটো ধৰক কিহৰ সেইটো সুধিছে, কিহেৰে বনোৱা, ডান্সিংগালটো ব্ৰঞ্জে বনোৱা। এই কুৱেশ্যনকেইটাই মই আপোনাক এতিয়া এইখনত দেখাম। এইখনৰ পৰা আপোনাৰ কাহিনী ইয়াতে ছল্ভ হৈ যাব। এইটো যোনটো সেইটো দেখিছেনে, হাৰপ্পান চাইল্ডটো, ইয়াৰ আগত আপুনি প্ৰি হিষ্ট্ৰী পাব। এই প্ৰি হিষ্ট্ৰী ইণ্ডিয়া, ইয়াত প্ৰি হিষ্ট্ৰীটো কম আছে। এতিয়া খালি প্ৰি হিষ্ট্ৰী ছাইডবোৰ সোধে। এতিয়া শিৱালিক হিট, ভীমপেটকা, এইবোৰ সৰু সৰু বস্তুবোৰ যাতে আমি নজনাকৈ নাথাকোঁ। ডাঙৰ বস্তু এটা নাজানিলে একো নাই। পৰীক্ষাত যদি আপুনি কিবা ডাঙৰ বস্তু এটা নাজানে, সেইটো উপায় নাই আৰু, সেইটো কি কৰিম এতিয়া। কিন্তু এনেকুৱা হ'ব নালাগে আমি একদম সৰু বস্তু এটা সুধিছে, এতিয়া ভীমপেটকাৰ কথা সুধিলে এইটো নাজানিলোঁ, তেতিয়া বেয়া লাগিব এইটো। গম পাইছে বস্তুটো? তো আমাৰ প্ৰিপেৰেশ্যনটো উড বি মানে কেনেকুৱা হ'ব লাগে, যাতে আমি চিলি মিষ্টেক বা সৰু মিষ্টেক নকৰোঁ। চবেই জনতাই জনা বস্তু এটা মিষ্টেক নকৰোঁ। চ' কম্পিটিশ্যন ইজ ৰিলেটিভ। আপুনি মই চবৰ লগত কম্পিটিশ্যন, মই নহয়, নিজৰ লগত কম্পিটিশ্যন। তো গতিকে কি হয়, আমি এনেকুৱা হ'ব লাগে যাতে জনতাই পৰা বস্তু এটা আমি নোৱাৰোঁ। আমি নোৱাৰা বস্তু এটা একো নাই, বোলে কোনেও কৰা নাই সেইটো বস্তু আপুনি চাব পাৰে, কিন্তু চিম্পল হ'ব নোৱাৰে। ঠিক আছে, অ'কে। বাকী এইটো কৈ ল'ম, তাৰপৰা আপোনালোকৰ কিবা কিবি কুৱেশ্যনছ থাকিলে মোক ক'ব। এইবোৰ দেখিছেনে, কুৰ্নুল, অন্ধ্ৰপ্ৰদেশ, এইবোৰ আপোনাক এতিয়া কি দিব? এতিয়া ধৰক ইয়াত এখন আপুনি, মই এইটো PDF-টো অল দিয়ে দিম আপোনালোকক। আমাৰ এপতে পাই যাব। আপোনাৰ এপৰ আপোনাৰ যোনটো হেৰি ছেকশ্যনটোত যোনসকল অলৰেডি আছে তেওঁলোকে গমেই পায় ইণ্ডিকেটেডত যোনখিনি আছে, কিন্তু যোনসকলে নতুনকৈ জইন কৰিছে এইটো কথা কওঁ, নতুনকৈ বহুতে জইন কৰিছে, তেওঁলোকে মেটেৰিয়েল ছেকশ্যন বুলি এটা পাব। তাত মই আপোনালোকক এইখিনি বস্তু ডেইলি আপলোড কৰাই দিম, আৰু যে আপোনাৰ বাকী মই ইয়াৰ ভেলু এডিশ্যনখিনিও আপলোড কৰাই দিম হেৰিৰ কাৰণে, ৰিভাৰ্ছকৈ কৰি পেলাই কুৱেশ্যনৰ পৰা। তো এতিয়া কথা হ'ল, এতিয়া আপুনি সোণ ভেলী, আপোনাৰ ধৰক শিৱালিক, আপোনাৰ ভীমপেটকা দেখিছেনে, আদমগড়। কাইলৈ কি কৰিব সিহঁতি, আপোনাৰ এইকেইটাক মেথ দ্য ফল'য়িং কৰি দিব। মেথ দ্য ফল'য়িং লিখি দিব, আদমগড় লিখি দিব, আপোনাৰ ধৰক ইপিনে লিখিব নৰ্মদা ভেলী দিব, আপুনি নৰ্থ ৱেষ্ট ইণ্ডিয়া দিব, ইয়াত আপোনাৰ হেৰিখন দি দিব। এতিয়া ধৰক কুৰ্নুল ক'ত আছে, আত্তাৰিপাক্কাম নামতে গম পাম, এইটো চেন্নাই। মেথ দ্য ফল'য়িং লেফ্ট ৰাইট দি পেলাই আমাক মেথছ কৰিব দি দিব। তো মেথছ কৰিব দি দিব, হুইচ অফ দ্য ফল'য়িং ছাইড ক'ত কি আছে। এতিয়া সেইকেইটা আমি গম পালে হ'ল, ইট ইজ ফেক্সুৱেল মানে, গম পাইছে বস্তুটো। আগত এটা সুধি আছিল মাইক্ৰ'লিথ কি, এইটো UPSC এই কুৱেশ্যনটো আহিছিল। মাইক্ৰ'লিথ মানে সৰু শিল, 5 চেণ্টিমিটাৰ যদি তলত হয় তাক আমি কি বুলি কওঁ, সৰু শিলবোৰক মাইক্ৰ'লিথ বুলি কয়। এইখিনি বা এতিয়া আপুনি এই এজবোৰো দি দিব যে কোনটোৰ পৰা কোনটো, এইখিনি মই আপোনাক একদম হেৰি ৱাইজত দি দিম, মানে এটা কম্পেক্ট মেটেৰিয়েল টাইপত এইখিনি মই প্ৰভাইড কৰি দিম, যাতে মানুহখিনি আপোনালোকৰ সেইটো নিজে ছল্ভ কৰিব পাৰে। সেইটো আপুনি পাই যাব, সেইখিনি মই দি দিম। এতিয়া মেছ'লিথিকত এই বস্তুবোৰ চাম। এতিয়া চাম তেনেকৈ নিঅ'লিথিক। এতিয়া নিঅ'লিথিকটোক আপোনাৰ এজন আছিলে, তেওঁ কি VN চিল বুলি কয়, তেওঁৰ নামটো একজেক্ট মই পাহৰি গৈছোঁ, যোনজন তেওঁ হিষ্টৰিয়ান এজন, তেওঁ কৈছিলে যে নিঅ'লিথিকটো এটা ৰিভলিউশ্যন। যেনেকৈ আপোনাৰ ৰিভলিউশ্যন মানে কি, এইটো এটা ফাৰ্ষ্ট ৰিভলিউশ্যন অফ মেনকাইণ্ড বুলি কয় ইয়াক। ফাৰ্ষ্ট ৰিভলিউশ্যন অফ মেনকাইণ্ড মানে গম পাইছেনে, যেনেকৈ এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কেতিয়া কয়, আপুনি স্পীডটো এনেকৈ গৈ আছে, সেইটো সাপগতিত কয়, ঘপককৈ যেতিয়া এইটো উৰি দিব সেইটোক ৰিভলিউশ্যন। এতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আহিলে, আপুনি ধৰক ইণ্টাৰনেট অফ থিংছ দেখিছেনে, ফ'ৰ্থ ৰিভলিউশ্যন। কিয় দেখিছেনে, কম্পিউটাৰ, এইখিনি বহুত ডাঙৰ চেঞ্জেছ হৈছে এই সময়টোত। যদি কম সময় এটাত গোটেই কিবা এটা বস্তু ডাঙৰ চেঞ্জেছ হয়, তাকে ৰিভলিউশ্যন বুলি কয়। এই গোটেই শুদ্ধৰ যিমানবোৰ মানে দুনিয়াৰ চেঞ্জবোৰ আহিছিল, এই পুৰণা টাইমত নিঅ'লিথিকতে চেঞ্জ হ'ল। বহুত বছৰ মানুহ এনেকৈ গৰু মানে নহয়, মানুহ কি হৈ থাকিল, এই কাছৰ গতিতে গৈ থাকিল, একো ইমান বৰ চেঞ্জেছ নহ'ল, এই গুহাতে থাকে। এতিয়া কোনটো ষ্টেজৰ পৰা কোনটো ষ্টেজৰ গুহাৰ পৰা ঘৰ বনাবলৈ শিকিলে, মানুহটো প্ৰথম গুহাত নাই, প্ৰথম টেম্পৰেৰী ছেটেলমেণ্ট ল'ব ল'লে। প্ৰথম ছেটেলমেণ্টবোৰ ক'ত আছিল, দেখিব যে আপুনি এই ভেলীবোৰত লয়, কিয় তাত থাকিবলৈ আপোনাৰ অলৰেডি নেচাৰেল ঘৰ বনাব নালাগে, জাষ্ট পাৰ্ক এটাত ফিল্ডটো থাকি সোমাই দিব লাগে। লাহে লাহে কিন্তু এইটো অলপ মাইণ্ডছেটটো সলনি কৰিলে, আহি পেলাই গোটেই বহুত মেজৰ চেঞ্জ পাব নিঅ'লিথিক। তাৰ আগতো যদি আমি একদম সেইখিনি চাওঁ ন, এন্থ্ৰপ'লজিকেলি চালে আপুনি আইজ এজ, আপুনি গোটেই মানুহৰ একদম গোটেই হিষ্টৰিকেল ৰিভলিউশ্যন, তাৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। কিন্তু এনেকুৱা লাইনত মই কুৱেশ্যনবোৰ দেখোঁ, কিন্তু এতিয়া আমি সিমানখিনি চাবলৈ আমি
হেৰি কৰিব নোৱাৰোঁ কুৱেশ্যনে প্ৰথম অহাৰ চান্স নাই গতিকে তেনেকুৱা কুৱেশ্যন এটা আহিলেও যে কি হ'ব নহয় মানে এনেকুৱা ধৰণৰ মই কথাটো কি কৈছোঁ ধৰি লওক এতিয়া নিয়েণ্ডাৰথাল যেতিয়া মানুহ আছিলে মানুহ প্ৰথম এইবোৰ অষ্ট্ৰেলোপিথিকাছ বুলি আছিলে আপোনাৰ অষ্ট্ৰেলোপিথিকাছ থাকোঁতে মানুহৰ মাথাটো বহুত ডাঙৰ আপোনাৰ কি মাথাটো সৰু এই জ লাইনটো বহুত ডাঙৰ আপুনি চাই থাকিব আপুনি লাগিব যেতিয়া আমাৰ মানে উইথ টাইম মানুহৰ ব্ৰেইনটো ডাঙৰ হৈ আহি আছে আৰু ইভলিউশ্যনৰ এটা আপোনাৰ হেৰি আছিলে যোনটো বস্তু বেছি ইউজ হয় সি ডাঙৰ হয় নোহোৱাটো সৰু হৈ যায় সেইটো এটা আপোনাৰ আমি ইভলিউশ্যন থিয়ৰিত পাওঁ এইবোৰ বেলেগ বেলেগ হাইপথেচিছ এতিয়া কি হয় আপুনি যিমান আহি আছে এতিয়া ধৰক মডাৰ্ণ মেনৰ আগত আপোনাৰ অষ্ট্ৰেলোপিথিকাছ আহিলে তেনেকৈ আহি আপোনাৰ গৈ পেলাই নিয়েণ্ডাৰথাল বুলি এটা পালেহি নিয়েণ্ডাৰথালৰ সময়ত কি হ'ল সেইটো সময়তে আপুনি মানুহ বহুত দিন বৰফ যেনেকৈ আপুনি ছমাহ বৰষুণ ছমাহ ৰাতি নিচিনাকৈ আপুনি বহুত এটা সময় বৰফ পৰি থাকে এইটোক আইচ এজ বুলি কয় আইচ এজত বহুতবোৰ বৰফ পৰি থাকে আকৌ সেই বৰফবোৰ আকৌ তাৰপিছত প্ৰিচিপিটেশ্যন হয় অলপ দিন বৰষুণ হয় আকৌ আপোনাৰ প্ৰিচিপিটেশ্যন হয় বৰফবোৰ আপোনাৰ গলি পেলাই সেই পিছলৈ আপোনাৰ কি হ'ল নিৰ্ভৰ হ'ল সেই আইচবোৰে আপুনি এতিয়া ধৰক বহুতবোৰ আইচ সেইখিনি আমি জিঅ'গ্ৰাফিত লিংক কৰিব পাৰোঁ ইয়াৰ লগত কি যে এই আইচবোৰ আপুনি ধৰক পলাৰৰ টাইমত সেইবোৰ আপুনি আইচ এজৰ পৰাই থকা আইচ নগলা সেই আইচবোৰ থাকিয়ে গ'ল কিছুমান সেইবোৰৰ পৰাই আপুনি নদীবোৰ ফৰ্ম হ'ল নদীয়ে আমাৰ ভেলী ফৰ্ম কৰিলে এইবোৰ আমি জিঅ'গ্ৰাফিত পাওঁ নদী বৈ আহিলে নদী বৈ অহাৰ কাৰণে আমাৰ এইবোৰ প্লেইনছ ফৰ্ম হ'ল তো সেইখিনি গৈ পেলাই সেই এনেকুৱা এটা আইচ এজটোতে মানুহৰ মানে কি হ'ল কিছুমান মানুহে এটা কথা কয় নিয়েণ্ডাৰথালৰে বোলে দুটা শ্ৰেণী আছিলে এইবোৰ শুনি ভাল লাগে পঢ়ি ভাল লাগে কিন্তু কাম নাই পৰীক্ষাত নাই মানে ইমান বস্তু ডিটেইল নাই কিন্তু এনেই এজ এ কাহিনী শুনি বহুত মজা লাগে মুভি চাই থকা নিচিনা লাগে কি হয় যে নিয়েণ্ডাৰথালৰ হেনো দুটা মানে থাল আছিলে এটাই কি কৰিলে আইচ এজত এই যোনটো ঠাণ্ডা গৰমত ছাৰ্ভাইভ কৰিব নোৱাৰি সি কি হৈ গ'ল সি আপোনাৰ যোনখিনিয়ে ছাৰ্ভাইভ কৰি গ'ল সেইখিনিয়ে মডাৰ্ণ মেন হ'লগৈ আৰু যেতিয়াই ছাৰ্ভাইভেল হয় তাৰ কিবা এটা চেঞ্জেছ হয় সি আৰু ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যোনটো কোনটো মানুহ ভাল থাকে যোনটো বেটাৰ তাৰ জিনটো সি ভাল থাকে তো সেইকাৰণে মানুহ ইভলভ হৈ আমি এই ষ্টেজটো আমি পালোহি বুলি এপে কয় আৰু লাহে লাহে আমাৰ ইভলিউশ্যনত আমাৰ এইটো মেগজিলা জবোৰ আপোনাৰ ক্ৰেনিয়েল কেপাচিটি ব্ৰেইনৰ ক্ৰেনিয়েল কেপাচিটিক চাইজ বুলি কয় এইবোৰ আমি এন্থ্ৰপলজিত পঢ়োঁ আমাৰ ইমান ডিটেইল দৰকাৰ নাই সেইখিনি আপোনাৰ কি হৈ গ'ল মানুহৰ ক্ৰেনিয়েল কেপাচিটি মানে ব্ৰেইনটো বোলে ডাঙৰ হৈ আহি থাকে এতিয়া আৰু মানে 1 লাখ বছৰৰ পিছত মানুহৰ ব্ৰেইন আৰু ডাঙৰ হ'ব এই জ লাইনটো সৰু হৈ যাব এইটো আপোনাৰ আমি তাত এন্থ্ৰপলজি বা হেৰিয়ত আমি এইবোৰ বস্তু তেনেকৈ চাওঁ এতিয়া তেনেকৈ নিঅ'লিথিকতো বহুত চেঞ্জ হ'ল এন্থ্ৰপলজিত আমি বহুতবোৰ আমি টুল পাওঁ বহুতবোৰ ছাইট পাওঁ তাত মই কিন্তু তাৰে কেইটামান মানে কেইটামান পাৰ্ট আছে এন্থ্ৰপলজি মই এন্থ্ৰপলজি বাৰ এইকাৰণে কৈ আছোঁ কেইটামান পাৰ্ট আছে নিঅ'লিথিক ছাইট ইন নৰ্থ ইষ্ট নিঅ'লিথিক ছাইট ইন আছাম ডিটেইল পঢ়িব লাগে তেতিয়া APSCৰ আগত যেতিয়া এন্থ্ৰপলজি অপশ্যনেল থাকে ইভেন UPSCটো নৰ্থ ইষ্টৰ এন্থ্ৰপলজিৰ ওপৰত আহে সেই ছাইটকেইটা মই ইয়াত ভাবিছোঁ ডিটেইলকৈ আমি পঢ়িম সেইকেইটা মই পঢ়িম মানে এনেইতো পঢ়ুৱাই দিলোঁহেঁতেন এতিয়া পঢ়াব নোৱাৰোঁ মই কি কৰিম এজ এ আপোনাক নোট টাইপত সেইকেইটা দি দিম যাতে সেইকেইটা চাই আমি হেৰি কৰিব পাৰোঁ মানে কিটা ছাইট নৰ্থ ইষ্টত আহিব পাৰে নিঅ'লিথিক ছাইট আৰু নিঅ'লিথিকতে আপুনি ক'লোঁ নহয় বহুতখিনি বস্তু চেঞ্জেছ হ'ল চকাৰ আৱিষ্কাৰ হ'ল হুইল বহুত আৱিষ্কাৰ হ'ল নতুন যোনবোৰ আৱিষ্কাৰবোৰ সেইকাৰণে নিঅ'লিথিক এজটোক কয় ইভলিউশ্যন তাৰ পৰা আকৌ বহুত দিন আপোনাৰ একেবাৰে মোবাইল অহালৈকে মানুহ একেবাৰে ব্ৰেইন শূন্য হৈ গ'ল মোবাইল লগালৈকে নহয় ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ সময়তো আহিলে স্পিনিং যেনিৰ পৰা আৰম্ভ হৈ গোটেই মেচিন আৰম্ভ কৰিলে আকৌ এই 200 বছৰ শুই থাকিলে মানুহ আকৌ এই 2014 চন মোদী অহাৰ পাছত মানুহৰ আকৌ এটা নতুন ৰিভলিউশ্যন ষ্টাৰ্ট হ'ল মোদী অহাৰ পিছত বুলি নহয় লিংক কৰিছোঁ আৰু এনেকৈ কয় ন কাৰণ মানে তেতিয়া মোবাইল চবাইলবোৰ আহিল ন মোবাইল 2008 চনতে আহিল কিন্তু জিঅ' আহিলে জিঅ' অহাৰ পিছত এটা নতুন ৰিভলিউশ্যন হ'ল তো তেনেকৈ এই ৰিভলিউশ্যনবোৰ পৰি থাকে এতিয়া সেইবোৰ আমাৰ জ'ক এ পাৰ্ট কিন্তু চাওক এইটো কুৱেশ্যন ক'ত আহে দেখিছেনে এইখিনি ইম্পৰ্টেণ্ট ছাইট অৰিজিন ইভলিউশ্যন বেছি পেজ নাই দেখিছে আপুনি 4টা পেজ মাত্ৰ এই 4টা পেজ পঢ়োঁতে বেছি সময় লাগে কিতাপখন পঢ়িবলৈ ভাল মই আপোনাক এইটো মেটেৰিয়েল হিচাপত দিয়ে দিম আৰু অলৰেডি আমাৰ মেটেৰিয়েলটো এইটোৱে আছে আপোনাৰ মেটেৰিয়েলটো আপলোডে কৰা আছে যোনখিনি ইণ্ডিকেটৰত আছে তেওঁলোকেতো এইটো বস্তু জানেই যোনখিনি ইয়াত আছে মই তেওঁলোককো আপলোড কৰাই দিম বাৰু আপোনালোকক দেখিছেনে এইটো কুৱেশ্যন 2017 চনত আহিছিলে উইথ ৰেফাৰেঞ্চ টু দ্য ডিফাৰেঞ্চ বিটুইন কালচাৰ এইকেইটা চাওক এইকেইটা আকৌ দুটাৰ মাজত কম্পেৰিজন সোধে এইটোতো দেখা নাই চাগে আপোনালোকে বহুত মানে ভাৰিকৈ হৈছে নহয় জানো এইটো কি হৈছে দেখিছেনে ৰিগবেদিক আৰিয়ান আৰু ইণ্ডাছ ভেলী পিপলৰ মাজত কম্পেয়াৰ কৰিব কৈছে আপোনাৰ কি হৈছে আপোনাৰ ইহঁতে কি কৈছে ৰিগবেদিক আৰিয়ানে গ'ল্ড চিলভাৰ কপাৰো জানিব কথা কৈছে আৰু হাৰিয়ে কি অনলি কপাৰ আৰু আইৰণ দেখিছে কেনেকৈ থকা মানে জাল পাতিছে ফচাৰ ইণ্ডাছ ভেলীয়ে আইৰণ নাজানে ইণ্ডাছ ভেলী ইমান চক ইমান হেৰি চিভিলাইজ আছিলে মানে ইমান চিভিলাইজ মানে ইমান এডভান্স আছিলে এডভান্স থাকিও কিন্তু আইৰণ জনা নাছিলে মই সেইটো অলপ দেৰি আগত যোনটো কৈ আহিলোঁ যে আইৰণ এক্সট্ৰেকশ্যন প্ৰচেছটো বহুত টান হয় এইটো পুটুককৈ আইৰণ বনি নাযায় ইমান তলত আপুনি বহুত টেম্পাৰেচাৰত তাক কি কৰিব লাগে গৰমাব লাগে
তো গতিকে সেই সিমানবোৰ বস্তু শিকা নাছিলে তেতিয়া মানে তেতিয়া কপাৰে কাম চলাই দিয়ে তামে কাম চলাই দিছে তো গতিকে আইৰণ তেতিয়া নাই তো এই ষ্টেটমেণ্টটো কাটি পেলাব পাৰিব কেতিয়াবা এই অপশ্যনবোৰ এনেকুৱা হয়তো আমি এই পাৰ্টটো ৱৰ্ক কৰিমেই মই দেখাম কেনেকৈ অপশ্যন আমি কেনেকৈ এলিমিনেট কৰিব পাৰোঁ সেইটো বহুত ইম্পৰ্টেণ্ট দেই এইটোতো মানুহে চব বেছি কৰিব নাজানে কিন্তু প্ৰথম আপুনি কাটি ল'ব মই এই কুৱেশ্যনটো চান্স পাওঁতে মই আপোনাক শিকাই দিছোঁ যদি ভিজিবল হৈ আছে ভিজিবল নহ'লেও বাৰু মই পঢ়ি দিছোঁ আপোনাৰ কাৰণে এইটো চাওক ঋগবেদিক আৰিয়ান ন' গ'ল্ড চিলভাৰ এণ্ড কপাৰ হুৱেৰ এজ ইণ্ডাছ ভেলী পিপল ন' অনলি কপাৰ এণ্ড আইৰণ যেতিয়া কপাৰ এণ্ড আইৰণ বুলি দেখালে মই এইকণতে অকল মোৰ বেলেগ একো নাই মোৰ ইয়াতহে চকু গ'ল এই আইৰণৰ কথা ক'বলৈ আহিছে কাটি দিলোঁ এইটো ইণ্ডাছে কেনেকৈ আইৰণ জানিব তো সেইকাৰণে টুটো মই কাটিয়ে পেলাওঁ এনেকৈ ই কামেই নাই পৰীক্ষাটো আপুনি ছল্ভটো যদি এনেকৈ কৰে ন এই ছল্ভিং এটিটিউডটো মই যে কৈছোঁ 100+ নলেজত নাযায় কিন্তু অকল 100+ স্কিলৰ গেম এটা হয় অলপ মই সেইটো আপোনাক সেইটো মাজে মাজে মই দিব থাকিম দুইটো দেখিছেনে কাটি পেলালোঁ দুই কাটি পেলালে ডাইৰেক্ট মই ইয়াত কাটি লওঁ ই নহয় এতিয়া যদি বাকী এই দুটাৰ মাজত যদি মোৰ টাইমো নাই ন কিবা এটা মই মাৰি থৈ গুচি আহিম 50% পচিবিলিটি দুটা কাটিয়ে পেলালোঁ দেখিছেনে বাকীকেইটা যদি পঢ়ি লয়তো আৰু ওলাব ধৰি লওক মই এইকেইটা নাজানো একো তেতিয়াও মই এইটো মাৰিমেই আৰু কিবাকৈ হয় 1টো মাৰিম নহয় 2টো মাৰিম যোনটো ভাল লাগে বা যোনটো মন লাগে এইকেইটা অকণ পঢ়ি ল'ম ধৰি লওক এইকেইটা পঢ়ি মই একো টিকেট কৰিব নোৱাৰিলোঁ বুজিয়ে নাপালোঁ ষ্টিল মাৰিম মই তো তেনেকৈ আমি কি কৰিব লাগিব মাৰ্কছটো বঢ়াব লাগিব সেইটো UPSCত অহা কুৱেশ্যন UPSCটো এনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড কুৱেশ্যন এইফালেও এটা আছে কুৱেশ্যন 2014 আহিছিলে মৰিগমেন অহাবাৰে এইটো সুধিছিলে দেখিছেনে কি আছে উইথ ৰেফাৰেঞ্চ টু দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট কি আছে ইট ইজ PWD সেকুলাৰ অলৰেডি কৈ আহিলোঁ সেকুলাৰ হয়নে হয় ডিউৰিং কটন ৱাছ মেনুফেকচাৰ্ড ইন ইণ্ডিয়া দেখিছেনে এইটো আপুনি চাওক এই বুকখনত চাওক ইকনমিক লাইফ তামিলনাডুৰ যোনখন বুক তাত মই এইটো মেটেৰিয়েলটো মই আপোনাক দি দিম তাত এইটো ইকনমিক লাইফত এইটো বস্তু লিখা আছে এইটো যে মেটেৰিয়েল মই আপোনালোকক প্ৰভাইড কৰি দিম আৰু মই তাৰপিছত ভেলু এডিশ্যন মেটেৰিয়েল এটাও দিম এইটো ভেলু এডিশ্যন মনটো ৰিভাৰ্ছকৈ ক'ত কি কুৱেশ্যন চাইছে তো সেইকাৰণে সেইকেইটাই চাব আৰু নিজৰ যোনটো চাই আছে সেইটো চাওকে সেইটো সদায় ইম্পৰ্টেণ্ট এতিয়া দেখিছেনে কি আছে দেখিছেনে দা কটন দেখিছেনে হুইট বাৰ্লি দ্য মেইন গ্ৰ'থ কি আছিলে দেখিছেনে মাষ্টাৰ্ড এণ্ড কটন এইকেইটা ক্ৰপকেইটা হুইট বাৰ্লি ইউজ কৰে নে এইবোৰ সুধিব ক্ৰপ ইউজ কৰে নে কি এনিমেল দিয়ে এই বস্তুবোৰ কিন্তু অলপ মানে মন দি চাব লাগিলে টেবুল টাইপৰ এটা বনাই ল'ব টেবুল এটা ময়ে বনাই দিবলৈ মই চেষ্টা কৰিম দেন নিঅ'লিথিক মেছ'লিথিক এইবোৰ আপোনাৰ মই এন্থ্ৰপ'লজি তেতিয়া কওঁতে মনত পৰিছে এন্থ্ৰপ'লজিত বহুত ধুনীয়াকৈ টেবুল এটা বনাইছিলোঁ কাৰণ মই পাহৰি যাওঁ যে মোৰতো চব পাহৰি যাওঁ যি পাওঁ এইকাৰণে মই বহুত টেবুল বনাই কৰিছিলোঁ মোৰ লগত এজনী এছিছ আছিল ডিব্ৰুগড়ত এতিয়া এছিষ্টেণ্ট কমিশ্যনাৰ তাইক মই গোটেই টেবুল গোটেই এন্থ্ৰপ'লজি গোটেই ময়ে বনাই দিলোঁ গোটেই ডিটেইল মোক আজিও তাই গালি পাৰি থাকে মানে তুমি কি হে তুমি মই একেলগে বস্তুটো বনালা গোটেই এন্থ্ৰপ'লজি মোৰ কাৰণে বনালা মানে তাই একোৱে কৰা নাই মানে 90% বা 99% ময়ে কৰিছোঁ কনভেনশ্যনবোৰ তাই দিয়ে গোটেইবোৰ বনাওঁ একদম ছেগ্ৰিগেট কৰোঁ এইটো তাই এছিএছত বহি আছে মই বেকাৰ থাকিলোঁ যি নহওক এইটো হৈছে কি আমি এইখিনি মানে ইয়াৰ পৰা এনেকৈ চাম মানে টেবুল টাইপত বনাই আপুনি বনাই ল'ব যাতে ক্ৰপ মানে থিমকেইটা আইডেণ্টিফাই কৰি লওক মই হিষ্ট্ৰী কি আহে কি নাহে কথা কোৱা নাই যদি ইয়াৰ পৰা চব যে কি আহিছে মই ক'লোৱে নহয় যেনেকৈ এনিমেল আহে কিবা যদি প্লাণ্ট হৈছে এইটো আহে চিটি আহে তাহাঁতি কি ট্ৰেড কৰিছে এইটো আহে এনেকুৱাকৈ থিম কৰি আপুনি সৰু যদি এটা সৰু মাইণ্ডত এটা পেজৰ নোট এটা বনাই লয় ন সেইটো কাম দিব পৰীক্ষাত গৈ পেলাই ফাইনেল ৰিভিজনত যেতিয়া ৰিভিজন টাইম আহিব আমি 6 জুনৰ পিছত যেতিয়া ৰিভাইজ কৰিলে আমি এই কথাবোৰ মই দিব চেষ্টা কৰিম মানে মই এটা ৰিভিজন টাইপত যাতে এটা সৰু মই তেনেকৈ নোট এটা বনাওঁ যদি মই নিজে যেতিয়া ৰিভাইজ কৰোঁ তেতিয়া এটা বনাওঁ সেইটো কাম দিয়ে কিন্তু পৰীক্ষা কেইদিন বহুত কাম দিয়ে ডাঙৰ নোট নহয় এনেই জাষ্ট এটা শব্দহে থাকে তাত মানে একদম ডাঙৰ শব্দ নহয় কটন হাৰপ্পা এনেকুৱা কটন মেছ'পটমিয়া এনেকৈ থাকিব লাপিছ লাজুলি বোলে ইৰাণ বোলে কপাৰ ইৰাণৰ পৰা বোলে ইম্পৰ্ট নে এক্সপৰ্ট এনেকৈ লিখি থৈ দিওঁ মানে বেছি বহুত বুজিবলৈ নহয় চিম্পুল হেৰি এটা লিখি থৈ দিলে হ'ল ঠিক আছে তো এইটো কটন দেখিছেনে দ্য ইউজ অফ হৰ্চ নট ফাৰ্মলি এষ্টাব্লিছ এইটো কুৱেশ্যন পৰীক্ষাত আহিছে যে হৰ্চৰ কথা আছিলে নেকি দেখিছেনে ইণ্ডাছ ভেলীত আপোনাৰ হৰ্চৰ কথা মেনশ্যন নাই এইটো আগত এই আপোনাৰ হিষ্ট্ৰী যেতিয়া মানে অপশ্যনেল আছিলে এই কথাবোৰ খুব সোধে মই আগতে এবাৰ হিষ্ট্ৰী অপশ্যনেল লৈও পৰীক্ষা দিছিলোঁ APSCত এবাৰ ফিজিক্স এবাৰ হিষ্ট্ৰী ছাবজেক্ট বাকী নাই যি নহওক এইখিনি তেতিয়া মই এইটো বস্তু পাইছিলোঁ তো এতিয়া মেছ'পটেমিয়াৰ লগত তেল এতিয়া আপুনি চাওক এইটো সুধিছিলে এইটো 2025ত আহিছে একদম ফ্ৰেছ কুৱেশ্যন যে ডেন্সিং গাৰ্লটো দেখিছেনে কি হয় দেখিছে আপুনি ইয়াত চালে গম পাব এইটো কিহৰ মেড আপ অফ ব্ৰঞ্জ চিম্পল কুৱেশ্যন বাৰু কিন্তু ইয়াত অলৰেডি এইবোৰ বস্তু মেনশ্যন আছে
মেটেৰিয়েলটো কি হয় তেতিয়া বহুতে ডেন্সিং গাৰ্লটো চাই থৈ দিয়ে কিন্তু মেটেৰিয়েলটো কি আছিলে নাভাবে ন ভাবে কপাৰ কিন্তু ভুল হৈ যাব ন তাক অপশ্যনত আপোনাক কপাৰ দিব তো এই কথা ইয়াততো দিয়া নাই উড ষ্টোন নিজেই দিছিলে এইকেইটা কিন্তু কাইলৈ কপাৰ দি দিলে আপুনি খেলি মেলি লাগি যাব তো গতিকে এই পাৰ্টটোত আমি তেনেকৈ স্কামিতে স্ক্ৰিপ্টৰ কথা দিছেনে স্ক্ৰিপ্ট ৰিলিজন দিছেনে দ্য চিপ মেল ডেটি এইটো অলৰেডি কৈ আহিছিলোঁ যে কুৱেশ্যনত কি আহিছিল যে মেল ডেটি ফিমেল ডেটি কথা সুধিছিলে যে মেল ডেটি কি হয় অন দ্য ডে ৱৰ্শ্বিপ বোথ মেল এণ্ড ফিমেল হয়নে হয় দিছেনে মেল ডেটিৰ নাম পশুপতি যোনটো যাৰ প্ৰেজেণ্ট ফৰ্মটোৱে আমাৰ শিৱা দেৱাদী মহাদেৱৰ ফৰ্মটোৱে সেইকাৰণে হেৰিয়ক ট্ৰাইবেল গড বুলি কয় জুবিনেও কয় যে জুবিনে কয় বুলিও নহয় এইটো তেখেতেও কয় ন যে আমি কয় ন কি শিৱ কি হয় আদি গড ট্ৰাইবেল গড কিয় ট্ৰাইবেল গড বিকজ ত্ৰিবক্সৰ ট্ৰাইবেল মিনছ কোন কনচেপ্টটো কি দুটা বস্তু ডিফাৰেঞ্চ আছে আমি এতিয়া এছ টি আৰু ট্ৰাইবৰ মাজত ডিফাৰেঞ্চিয়েটটোত আমি কনফিউজ কৰোঁ যে অল এতিয়া ধৰক আহোম ইজ অলছ' ট্ৰাইব আহোম ইজ নট এছ টি নট এ চিডুল ট্ৰাইব বাট ইট ইজ এ ট্ৰাইব মানে চিডুল কৰাখিনি হ'লে ক'লোঁ যাৰ আপোনাৰ ধৰক প্ৰিমিটিভ যাৰ নেচাৰটো প্ৰিমিটিভ বা এব অৰিজিনেল সেইখিনিক আমি কি বুলি কওঁ ট্ৰাইব যি নহওক আমাৰ সেইবোৰ লুক আউট নহয় তো শিৱ ইজ এ গড অফ তেওঁলোকৰ মানে অৰিজিনেল মানুহখিনিৰ গড আছিল আৰম্ভণিতে মানে নেচাৰৰ পৰা পুলক কৰি পেলাই যেতিয়া কৈছিলে তেতিয়া আপুনি গড আছিল আৰু সিফালে আছিলে ফিমেল গডেছৰ নাম আছিলে মাদাৰ গডেছেছ এইবোৰ আমি ফটোবোৰ পাওঁ আপুনি এইবোৰ হাৰপ্পাৰ যদি চাই দিয়ে আপুনি আপোনাৰ এতিয়া ইয়াত সুধিব যে লিংগ ৱৰ্শ্বিপ হৈছিল নে যদি শিৱ আছিল তেতিয়াহ'লে লিংগ তাত থাকিব দিছেনে লিংগ ৱৰ্শ্বিপ ইজ প্ৰিভিলেণ্ট এইবোৰ প্ৰতিটো শব্দ ইয়াত ইনফৰ্মেশ্যন মই সৰু এটা ইনফৰ্মেশ্যন সেইটো কৈ দিছোঁ যে ৰিলিজন তো ৰিলিজন ক'ৰ পৰা পাওঁ চিলবোৰ পাওঁ চিলবোৰৰ পৰা টেৰিকটাৰ পৰা পাওঁ কপাৰ টেবুলতো এইবোৰে কি দিয়ে ৰিলিজনবোৰৰ কথা দিয়ে আৰু কি দিছে তাত ক'লে যে মেল লেডিটো আমুক তাৰপিছত আৰু কি আছিলে তাত ক'লে যে ছাৰাউণ্ডেড বাই 4টা এলিমেণ্ট যদি আপুনি চাই ন এতিয়া এনিমেল কি আছিলে সেইটো পৰীক্ষাত কুৱেশ্যন সুধি থাকে এগেইন তাৰ চিলটো চালে গম পায় এনিমেল কি আছিলে এইকেইটা দিছেনে এলিফেণ্ট টাইগাৰ ৰাইনো বাফেলো গৰু আছিলে নি নাই দেখিছেনে বস্তুটো কি এইটো গৰু কথা তাত মেনশ্যন নাই কেনেকৈ গম পালোঁ গৰু আছিল নে নাই আমিতো গৰু দেখা নাই তাত কোনো ভিডিঅ' কৰি থোৱা নাই সেইবোৰ কেনেকৈ গম পাওঁ চিলবোৰ পৰা গম পাওঁ চিলবোৰত কি আছিল কি নাই এতিয়া এই যোনটো চিলটোত এইকেইটাত আপুনি ইয়াৰ পৰা গম পাব এতিয়া টু ডিয়াৰ এপিয়াৰ অন ইজ আপোনাৰ দেখিছেনে ফিট দেখিছেনে ডিয়াৰ এলিফেণ্ট টাইগাৰ ৰাইন'জৰ বাফেলো কেইটা এনিমেল আছিলে এইটো সোধে তো গতিকে এই বস্তুবোৰ বহুত ইজি লেংগুৱেজত আছে সৰুকৈ পঢ়ি থ'লেও কিন্তু আমি গম পাওঁ তেওঁলোকে কি হেৰিয়ত পিন্ধেনে তাবিজ পিন্ধেতো দূৰৰ কথা লিপষ্টিক লয় হাৰপ্পাত লিপষ্টিকৰ কোৱা নাই পৰীক্ষাত বাৰু এইটো চাগে নাহিব কিন্তু হাৰপ্পাত লিপষ্টিকো পোৱা গৈছে তো মানুহখিনি বহুত চৌখিন আছিলে মানে আৰু আপুনি সেই ডান্সিং গাৰ্লৰ হেৰিটো চালে দেখিব মানে আপোনাৰ আইটেম চঙৰ নিচিনা গোটেই যোনটো পষ্টটো আছিলে ন এইটো তো সেইখিনি আমি চাম তাৰপিছত আপোনাৰ ধৰক মহেঞ্জোদাৰোতো আপোনাৰ এনেকৈ আপুনি বিউৰিয়েল মেথডটো এতিয়া আপুনি মানুহ যে সদায় কৰে বা বিউৰিয়েল কৰে এইখিনি আপুনি ইভেন আমি প্ৰি হিষ্ট্ৰীটো লিংক কৰিম তাৰ লগত যে কোনটো ষ্টেটৰ পৰা মানুহে এইটো কাম কৰিবলৈ আৰম্ভ কৰিছে মানে সদায়টো এটা আপোনাৰ ধৰক ৰেচপেক্টেড কথা এটা ন মানুহে তাৰমানে ব্ৰেইন হৈছে তাৰপিছতে ভাবিছে যে ৰেচপেক্টিভলি মানুহ এটাক বিদায় দিব লাগে আফটাৰ ডেথ তাৰমানে বিলিভ কৰিছে সেইকাৰণে আপুনি এই চিষ্টেমটো কৰিছে তো সেইটো এতিয়া দেখিব যে মেছ'লিথিকৰ পৰা আৰম্ভ হ'ল মানুহৰ সেইখন মগজ মেছ'লিথিক কেছটোত আৰম্ভ হ'ল যেতিয়া মেছ'লিথিক পিৰিয়ডটো মানে লিথিক পিৰিয়ডৰ কথা কৈছোঁ এতিয়া হাৰপ্পাও কিন্তু লিথিকৰ কোনটোৰ কেলকুলেথিক পিৰিয়ডটো ইয়াৰ পাছত আইৰণ আহিব তেনেকুৱাকৈ গ'লেও গম পাওঁ এতিয়া হাৰপ্পা কেলকুলেথিক চাইট বুলিও কয় তাক কিয় বিকজ এইটো তামৰ যুগ তাম আৰু শিল তাৰপিছত তেওঁলোকে আইৰণ ব্যৱহাৰ কৰিবলৈ শিকিব সেইকাৰণে আইৰণে চায় ইয়াৰ পিছত বুজি পাইছে বস্তুটো তো তেনেকৈ আমি এইখিনি লিংক কৰি বহিম মানে তো বিউৰিয়েল মেথড তেতিয়া আপোনাৰ ষ্টাৰ্ট হৈছিলে তো এতিয়া উডেন কফিন পাইছে তাত লোথেলত আপোনাৰ স্কেলটন পাইছে আপোনাৰ দেখিছেনে সতী আছিলে নি এইটো সোধে লিংকবোৰ এনেকুৱা হাৰপ্পাত সতী পোৱা গৈছিল নেকি নাই হাৰপ্পাত সতীৰ এভিডেঞ্চ পোৱা নাই হাৰপ্পাত সতী কনচেপ্ট নাছিল এতিয়া হাৰপ্পা ডিক্লাইন যে হ'ল সেইটো কি কাৰণে ডিক্লাইন হ'ল সেইটো আৰ্থকুৱেক আছিল কাউচ আপুনি কিছুমানৰ মতে আৰিয়ানবোৰে ইনভেড কৰিলে তাত আৰিয়ান ইনভেজনো ঠিক হয় এতিয়া আপুনি 5টামান পইণ্ট দি দিব যে কোনটো পইণ্ট হাৰপ্পা ডিক্লাইনৰ কজ হয় কজ নহয় কিবা এটা সুধিব উইচ অফ দ্য ফলোইং নট এ কজ অফ ডিক্লাইন তাত এইবোৰ খেলে ন গেম পেঞ্চে নট কাৰেক্ট নটকেইটাত আকৌ নট দিয়ে সেইটো সময়ত ব্ৰেইনটো পূৰা হেং হৈ যায় আপুনি চাবচোন প্ৰিলিমছৰ কুৱেশ্যনখনত আৰু এটা চেলেঞ্জ কি যোনে প্ৰিলিমছ দিছে এইটো বস্তু গম পায় ন আজিকালি টাইমত কৰি নহয় পেপাৰখন 2 ঘণ্টা পেপাৰ সময়টো যে দিয়ে ন এনেই 2 ঘণ্টাৰ কাৰণে দুটা আকৌ 100 কুৱেশ্যন মানুহে 1 ঘণ্টা কৰি মূৰ পেলাই শুই থাকে পৰীক্ষাত
আৰু কি কৰিম আৰু খতম এই পুৰণা পেটাৰ্ণত মানুহে মানে দুৱাৰ ভাঙো ভাঙো কৰে কেতিয়া ওলাবলৈ দিব কেতিয়াবা ওলাবলৈ দিব মানুহে মোক ওলাবলৈ দিয়ক পৰীক্ষাই নিদিওঁ কিন্তু ওলাবতো নিদিয়ে কিন্তু আজিকালি বস্তুটো কি হৈছে মানুহ চিৰিয়াছ হৈ গৈছে পঢ়িবলৈ লয় আৰু ছেকেণ্ড পাৰ্ট কি হয় আপোনাৰ আহাৰিয়ত হৈ থাকে মানে কুৱেশ্যনখিনিত মানে কৰোঁতে যথেষ্ট টাইম লাগে এইখিনি কৰোঁতে টাইম লাগে তো গতিকে এইকেইটা পঢ় মিনিমাম চ'ৰ্চ মেক্সিমাম ৰিভিজন আমাৰ আইডিয়া সেইটোৱেই আৰু এই আইডিয়াটোতে আমি আগবাঢ়ি গৈ যাম যে বৰ এগাল আমি বস্তু গোটাই নলওঁ বহুত কম বস্তু গোটাই ল'ম সেই বস্তুখিনিক খালি আমি কি ভালকৈ ৰিভাইজ কৰিম বা মই আপোনালোকক মোৰ পাৰ্টত কিছুমান ৰিভাইজ কুৱেশ্যন আনি কুৱেশ্যনৰ পৰা যদি মই পাওঁ যোনখিনি বস্তু অলপ ফেক্স টাইপত দিম আৰু এনেকুৱা এটা ফেক্স দিম যাতে আপুনি সেইটো কম্পেক্টকৈ আপুনি হাৰ্ডলি কি 50 পেজ এটা ছাবজেক্টৰ 50 পেজ 60 পেজত মই সামৰিবলৈ চাম 50 পেজ 60 পেজটা যাতে আৰু পঢ়ি আপুনি মানে পুটুককৈ হৈ যায় আৰু 5টা পেজত অতি বেছি আপোনাৰ কিমান হ'ব 6টা ছাবজেক্ট থাকিলে 300 পেজ 200 পেজ এইকেইদিনত মানে যাতে পঢ়ি হৈ যায় আৰু সেইকেইটা অলৰেডি তাত পঢ়া বস্তুখিনিয়ে সোমাই থাকিব বা আমি ডিছকাছ কৰা বস্তুখিনিয়ে সোমাই থাকিব সেইখিনিয়ে দিম তেনেকৈ আমি আগবাঢ়িম ঠিক আছে তাৰ মই এটা আপুনি ইয়াৰ যোনটো আভাসটো মই ইয়াতে দিলোঁ ঠিক আছে ইয়াত যোনটো বস্তু দিছোঁ কুৱেশ্যন যেনেকৈ আহিলে এইখিনি কথা লৈ এনেকৈয়ে আমি টপিকখিনিৰ ওপৰত লৈ আগবাঢ়িম যে তাৰ পৰা কি পঢ়িম চাওক এতিয়া প্ৰতিটো পইণ্টত আমি গোটেই চাই ইলাবৰেটলি ডিছকাছ কৰি থাকিব পাৰোঁ কিন্তু ইলাবৰেটলি যদি আমি ডিছকাছ কৰি থাকোঁ তেতিয়া আমাৰ মানে ইমান টাইম নাথাকিব আমাৰ টাইম লিবাৰিটি ইমান নাই ঠিক আছে তো এতিয়ালৈকে সাগৰিকা আছা নিভা জইন কৰিছা আজি টুইংকল আছা মণিকংকন না আছাৰ নয়ন আছা অমন আছা কস্তুৰী আছে এইটো বহুতখিনি হীৰক এনিবডি কিবা কুৱেশ্যন যোনখিনি আমি ডিছকাছ কৰিব পাৰোঁ যে প্ৰিলিমছলৈ কিমানে কি লাগি আছে চবতকৈ বিগেষ্ট ফিয়াৰ কি চাওক মই আৰু এটা কুৱেশ্যনটো কওক 10 মিনিট মই কুৱেশ্যন আপোনালোকৰ মই আজি ডিছকাছ কৰিম যে কি হয় মানে কিবা আৰু পাৰ্চনেলি কল কৰিব পাৰে দেই আপুনি মোৰ যোন নাম্বাৰটো আছে মই আপুনি ক'ব খালি লাগক মানে মই এটা কথাই কৈছোঁ আজি মই ষ্ট্ৰেটেজিটো দিম বুলিয়ে ভাবিছিলোঁ প্ৰথম কিন্তু ষ্ট্ৰেটেজি আৰু কিমান দি দিবা সময় নাই কিন্তু একদম আপোনাৰ এগ্ৰেছিভ মুড এটা লাওক আৰু ইয়াত দুটা শ্ৰেণীৰ মানুহ আছে মই এদিন মই যিমান মানুহৰ লগত কথা পাতিছোঁ এটা শ্ৰেণীৰ মানুহে অলৰেডি গিভ আপ মানে নোৱাৰিছোঁ বুলি হাত দাঙি দিছে এনেও লাভ নাই পৰীক্ষা দি তো হাত দাঙি দিছে তো সেই মানুহখিনিয়ে কাৰণে কম্পিটিশ্যনটো কমিব নকমিব নাজানো কিন্তু অলপ হেৰি হৈ গৈছে এটা শ্ৰেণীৰ মানুহে অলৰেডি লাগি আছে কিন্তু মানে আপোনাৰ মনৰ পৰা জোস্তা নাই সেইটো এটা হৈছে আৰু এটা ডাঙৰ কথা ৰূপী ডেপ্ৰিচিয়েট হ'লে যেনেকুৱা হয় আজি মই এজন ষ্টুডেণ্টক কৈছোঁ এই কথাটো চাব দেই ৰূপী ডেপ্ৰিচিয়েট হ'লে এটা ডাঙৰ প্ৰব্লেম হয় ইকনমিক্সত আমি কথাটো পঢ়িম বা নহ'লে জানো ন কি হয় এইটোত যেতিয়া ৰূপীটো যেতিয়া মানে পইচা ভেলু কমি যায় তাক কমাবৰ কাৰণে আকৌ যোনকেইটা ব্যৱস্থা লয় সেই ব্যৱস্থাকেইটাৰ কাৰণেও আকৌ ই ৰূপী ডেপ্ৰিচিয়েট হয় এইটো মানে ক্ৰনিক হয় বছ হেৰি কৰিলে বহুত দিগদাৰ হয়নে এতিয়া আপোনাৰ কথাটো কাইলৈ তেলৰ দাম বাঢ়ি গ'ল আনএমপ্লয়ড হৈ যায় তেনেকৈ এইবাৰ কি হৈছে মানুহবোৰে যোনখিনি মানুহে পৰীক্ষাটো ধৰক প্ৰিলিমছটো এটা ঠিক ঠাক মাৰ্জিনত ক্লিয়াৰ কৰে ধৰি লওক আপুনি পায় 100 ওপৰতে পায় বা তেনেকুৱা এটা পায় সেই মানুহকেইজনেও কিন্তু সাংঘাতিক ধৰণে ভয় খাইছে ভয় কি প্ৰথম কথা পোষ্ট কম কাৰণেতো আপোনাৰ অবভিয়াছলি এই পিৰামিডৰ একদম ওপৰলৈকে থাকিবই যদি আপুনি মই এটা পিৰামিড এটা ড্ৰ কৰোঁ এই পোষ্ট কম আগত ধৰক এনেকুৱা আছিলে এইটো পিৰামিড আগত আপুনি এনেকুৱা আছিলে এই তলৰ মানুহকেইটাই নাপায় এই এনেকুৱাত এইটোও পাই গৈছিলে এইকেইটাই নাপায় এইটোৱে নাপায় ইয়াৰ মানুহটোও পাই গৈছিলে ইয়াৰ মানুহটোও পাই গৈছিলে এই দুটা ওপৰৰ চেম্বাৰ 1 আৰু 2 দুটাই পাই গৈছিলে এতিয়া অকল এই ওপৰৰ মানুহকেইটাই পাব আৰু ইয়াৰো ন একদম এবভ টিপটো মানুহকেইটাই পাব বাকী মানুহকেইটাই 70ত একচুৱেলি নাপায় নোপোৱাৰ কাৰণে এতিয়া কি হৈছে ধৰি লওক যোনখিনি মানুহ এই ছেকশ্যনটোতো আছিল বা ইয়াৰ মাজত আছিল এই মানুহকেইজনে কি কৰিলেহেঁতেন 2 মাহ মানলৈ আৰু মেইনছ পঢ়িলেহেঁতেন 1 মাহ 2 মাহ এমাহ প্ৰিলিমছ পঢ়িলেহেঁতেন কনফিডেণ্টত উলিয়াই নিলেহেঁতেন এনেও প্ৰিলিমছ হৈয়ে যায় আজি 5বাৰ প্ৰিলিমছ দিলোঁ 4বাৰ প্ৰিলিমছ দিলোঁ হৈয়ে আছে এইবাৰ সেই মানুহকেইটাই ভয় খাইছে যে মোৰতো প্ৰিলিমছ নহ'ব বুলি ভয় হোৱাৰ কাৰণে কি হৈছে এই মানুহকেইটাই আকৌ আপুনি পঢ়িবলৈ গৈছে মই ভয় খুৱাবলৈ কোৱা নাই কথাটো মানে মই যোনে মেইনছো পঢ়িম নে প্ৰিলিমছ পঢ়িম মোক তেনেকুৱা টাইপৰ কুৱেশ্যন কেইটামান আহিছিল যে মেইনছ পঢ়িম নে প্ৰিলিমছ পঢ়িম বহুতে মেইনছ পঢ়িম বুলিও লগতে ভাবি আছে মই এইকেইজনৰ কাৰণে কৈছোঁ কথাটো কিন্তু মানে এই পাৰ্টটোত ভয় খোৱাৰ কাৰণে সেই মানুহকেইটাই আকৌ পঢ়িবলৈ লৈছে যদি সেই মানুহকেইটাই পঢ়ে 5টা কুৱেশ্যন কিছু বেছি কাৰেক্ট কৰিব তাহাঁতি মানে অলৰেডি সি তাৰ ৰেংকটোত মানে সি অলৰেডি ইয়াত আছেই সি ইয়াৰ পৰা আৰু ইয়ালৈ আৰু অকণ ওপৰলৈ উঠিব খুজি আছে ঠেলা হেঁচাটো
তো গতিকে সেইকাৰণে প্ৰিলিমছ ইজ ইম্পৰ্টেণ্ট দেই এনেই প্ৰিলিমছ ইমান ইম্পৰ্টেণ্ট হিষ্ট্ৰীত কোনোদিনে ইমান ইম্পৰ্টেণ্ট নাছিল ইম্পৰ্টেণ্ট প্ৰিলিমছ সদায় কিন্তু ইমান চেলেঞ্জিং নাছিলে নাজমা কি কৈছে কাৰেণ্ট এফেয়াৰ্ছ চিয়'ৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা কোৱা চি ছেট এণ্ড কাৰেণ্ট এফেয়াৰ্ছ চিয়'ৰ সেইটো কম চি ছেটটো মই ভাবিছোঁ পেৰেললি আমি লৈ যাম তাৰ কাৰণে চিডিউলটোত কৰা নাই কিন্তু চিডিউলটোত নকৰিলেও চি ছেটটো উইদিন ডেট 6 জুন আমি শেষ কৰিম কাৰণ চি ছেটটো বহুতৰ কাৰণে এবাৰ চেলেঞ্জ হ'ব পাৰে আৰু বহুতে এইটো কৰি আছে নহয়ও টান হ'ব পাৰে নাজমা কি কৈছা কাৰেণ্ট এফেয়াৰ্ছ না কাৰেণ্ট এফেয়াৰ্ছো তোমাৰ ইয়াৰ লগে লগে আনিম এতিয়া এই আজিতো তোমাৰ যাওক আজি অকল মই এটা ক্লাছেই কৰিছোঁ ডে 1 কাৰণ বহুতখিনি মানুহ জইন কৰাব নোৱাৰিলোঁ আজি তো তেওঁলোকক মই সেইটো কাৰণে আজি মই প্ৰমিছ কৰিলোঁ মোৰ পৰ্টত হেৰি হ'ল তো তেওঁলোকে জইন কৰাৰ পাছত কাইলৈৰ পৰা আমাৰ কিন্তু ইয়াত আছাম ক্লাছটো আমি কণ্টিনিউ কৰিম আছাম ক্লাছটো আৰু এটা ক্লাছেছ মই যোনটো কৈছোঁ যে এটা উইকত এতিয়া ধৰা এইটো উইকত আমাৰ ইমান কাৰেণ্ট এফেয়াৰ্ছ বেছি নাই হিষ্ট্ৰীহে কিন্তু নেক্সট উইকটোত আকৌ আমাৰ কিহৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব মানে ইকনমিক্স থাকিব ইকনমিক্সৰ লগত কাৰেণ্ট এফেয়াৰ্ছ বঢ়িবই থাকিব সেই ইকনমিক্সটো কাৰেণ্ট এফেয়াৰ্ছো আমি কৰিব ট্ৰাই কৰিম ফুলকৈ ছাবজেক্ট ৱাইজ কাৰেণ্ট এফেয়াৰ্ছ কৰিম বুলি যোনটো কৈছিলোঁ এতিয়া বক্ত আগে আহে বাকীখিনি মই নোটখিনি তাত দি দিম মই একবাৰ পঢ়ি ল'ম যোনকেইটা কৈছোঁ আৰু আপোনালোকে য'ত যি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছে সেইটো পঢ়ি থাকক সেইটো ৰিভাইজ কৰি থাকক মই ভেলু এডিশ্যন টাইপত মই সেইটো দিব ট্ৰাই কৰিম কস্তুৰী আছাম আৰ্ট এণ্ড আৰ্কিটেক্সাৰ যোনটো আপাৰ আছাম লোৱাৰ আছাম বিষয়ে ক'ৰ পৰা নহয় সেইখিনি মই তোমাক দিম আপাৰ আছাম লোৱাৰ আছাম ডিভিজন মানে মই এইকেইটা ডিষ্ট্ৰিক্টকেইটা মই গোটেই পঢ়াই দিম এতিয়া যোনকেইটা আছাম আৰ্কিটেক্সাৰৰ কথা কৈছিলা কস্তুৰী সেইকেইটা বস্তু কি কৰিম ধৰা ছাপ'জ শিৱসাগৰ ধেমাজি এই পাৰ্টটো মই অলপ চাইছিলোঁ তেনেকৈ এতিয়া আমি ইয়াৰ ফালে গ'লে বোলে টেৰিকটা তোমাৰ ক'ত পায় ধুবুৰী ফালে তোমাৰ এতিয়া বোলে এইটো ধৰা আমাৰ সূৰ্য পাহাৰ বোলে তোমাৰ তিনিটাৰ যোনটো সংগম তাৰপিছত তুমি এই গোটেইখিনি এনেকৈ যি আমি ডিষ্ট্ৰিক্টত পাওঁ সেই আৰ্ট এণ্ড কালচাৰ তাৰ পৰা উঠাই আনিম সেইবোৰ তাৰ আৰ্ট এণ্ড কালচাৰ ন ধুবুৰী হ'লে টেৰিকটাটো সেইখিনি তোমাৰ মানে আমি উঠাই ইয়াত কভাৰ কৰিম ইয়েৰবুকখনৰ পৰা চাব পাৰা কিন্তু ইয়েৰবুক ইজ এ ষ্টিল গুড চ'ৰ্চ কিন্তু মই নকওঁ যে বেয়া স্ক'ৰ ছাৰ আপুনি যে কৈছে কথাটো টাইমটো শ্বৰ্ট হয় মই এবাৰ দিছিলোঁ কুৱেশ্যন চেছ কৰিব নোৱাৰা সেইটো হয় কিন্তু কুৱেশ্যন চেছ কৰিব নোৱাৰি আৰু সেইটো কুৱেশ্যন চেছ কৰিব নোৱাৰি সেইকাৰণে অবভিয়াছলি আগৰ পৰা হেৰি এটা দি থ'ব লাগিব আৰু সেইটো তোমালোকে এইটো চাবা এম চি কিউটো মাৰোঁতে সেইবোৰ যেতিয়া টেষ্ট আহিম টেষ্টৰ সময়ত পাতিম এতিয়া আমি নাপাতোঁ মানে যেতিয়া আমি এম চি কিউটো কৰোঁ ন এম চি কিউটো কৰে এটা কথা মন কৰিবা যে বহুতে এনেকুৱা কৰে কুৱেশ্যন এটা কৰে আকৌ টিক মাৰে এইবোৰ বহুত টোকোনা কাৰবাৰ এইটো ডেঞ্জাৰ কাৰবাৰ মানে বহুত মানুহ দেখোঁ মই এবাৰ পৰীক্ষা দিওঁতে ছাইডৰ ছোৱালীজনীক কৈছোঁ শেষ হ'বনে তাকে যে শেষ নহ'লে কেনেকৈ গম পালে মই তাইক এনেই সুধিলোঁ মানে ছাইডত বহি শেষ নহ'লে কেনেকৈ গম পালে আপুনি মোক কেনেকৈ কৈছে শেষ নহ'ল বুলি মই মানে মই বেলেগ নহয় মই হেৰি এটা দেখি পেলাই কৈছোঁ ছোৱালীজনীয়ে কি কৰে মইতো এইবোৰে চাই থাকোঁ মানে কি কুৱেশ্যনটো এনেকৈ পঢ়ে ন কুৱেশ্যনটো কৰে কৰি পেলাই গৈ মানে গৈ তাত বাবুল কৰি লয় মানে এইটো তোমাৰ বহুত এনেকৈ কুৱেশ্যনটো কৰিব আকৌ বাবুল কৰিব আকৌ এটা কুৱেশ্যন কৰিব সেইটো লিখি পেলাই আকৌ বাবুল কৰিব মানে এইবোৰতো দিগদাৰ দুটা ইয়াত প্ৰব্লেম মই এইটো কথা ক'ম কেনেকৈ গোটেইখিনি একেলগে মাৰিবলৈ হ'লেও কেতিয়াবা প্ৰেছাৰ এটা ক্ৰিয়েট হয় ধৰি লওক আপুনি মই যোনটো কাম কৰোঁ মই গোটেই কুৱেশ্যনগাল প্ৰথম পঢ়ি শেষ কৰি লওঁ তাৰপৰা লাষ্টত পাওঁ পিছত ফাটি যায় প্ৰথম 20 মিনিট লাষ্টৰ 20-30 ছেকেণ্ডত পূৰা ফাটি যায় 30 মিনিটত মানে এনেকুৱা লাগে নহ'ব কুৱেশ্যন কৰি হৈ গ'ল কিন্তু বাবুল কৰিবলৈ থাকি গ'ল সেইটো আনডিও প্ৰেছাৰ কৰে এটা দুটা কুৱেশ্যন ভুল হৈ যায় মানে বাবুলিঙত সেইটো এটা বেয়া এট দ্য ছেইম টাইম কিন্তু অলপ যদি মানে এটাকে কৰি থকাও বেয়া সেইকাৰণে প্ৰথম এটা ৰাউণ্ডত আপুনি শেষ কৰি ল'লে শেষ কৰি আহি যদি মণিকাংকনা তাৰপৰা যদি আমি ইয়ালৈ আহোঁ কিন্তু অলপ বেটাৰ হ'ব মানে ভাল হ'ব তেতিয়া সেইবোৰ আমি যেতিয়া টেষ্ট কৰিম টেষ্টত আহিবা তোমালোকে অফলাইন টেষ্ট মই ইয়াত দিম মোৰ ইয়াত আহি যোন গুৱাহাটীত আছা তোমালোকে ইয়াত আহিব পাৰা নহ'লে এইটো এপটোতো দিব পাৰিবা একো কথা নাই তাত আহি দিলে আমি এইখিনি মানে ক্লিয়াৰলি আমি গম পাম যে কেনেকৈ কি কৰিব লাগে তাত ঠিক আছে তো কথাটো হ'ল অদিতি আছা নিখিল আছা অ'কে এনেই কথাটো ইমানখিনিয়ে মানে আমি খালি এতিয়া তোমালোকে চোৱা এনেকুৱা হ'ব পাৰে যে তোমালোকে এটা নিজৰ অৰিয়েণ্টকৈ এটা ছাবজেক্ট এটা পঢ়ি আছিলা সেইটো কৰিলেও বেয়া নহয় কিন্তু আমি এইটোত যদি লগত এলাইনো কৰি ল'ব পৰা তেতিয়াও ইটছ গুড মানে তুমি যেনেকৈ পঢ়ি আছা সেইটো পঢ়িয়ে থাকা মই যোনটো কথা কৈছোঁ ছাবজেক্টকেইটাত মই এতিয়া মডাৰ্ণ হিষ্ট্ৰীত কিন্তু এনচিয়েণ্ট হিষ্ট্ৰীত বেছিয়ে দিছোঁ এনচিয়েণ্ট হিষ্ট্ৰীত বেছি দিছোঁ মানে এনচিয়েণ্টক মই ইমান পাত্তা নিদিওঁ মই আছামক দিম পাত্তা ইয়াৰ পিছত কাইলৈৰ পৰা আজি ডে 1ৰ কাৰণে ইমান কাৰণ এতিয়া চোৱা কথাবোৰ এনেকুৱা ধৰণে আহে এতিয়া ইভেন ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়োঁতেও মই যেতিয়া পঢ়িম তেতিয়া মই দেখাম যে ইণ্ডিয়ান হিষ্ট্ৰীটো ধৰি লোৱা তুমি কি পঢ়িলা ৰাউণ্ড টেবুল কনফাৰেঞ্চ তুমি ইণ্ডিয়ান হিষ্ট্ৰীটোত বুজিলা
যে তুমি ৰাউণ্ড টেবুল কনভাৰচেশ্যনত কোনে পাৰ্ট ল'লে মানে কোনে কি ল'লে, কিন্তু তাৰ আকৌ অসম পাৰ্টটো লিংক লগাই দিম মানে গম পাইছেনে বোলে ইণ্ডিয়াত পঢ়িম বোলে মহাত্মা গান্ধীয়ে পাৰ্ট লৈছিলে নে কুৱেশ্যন এইটো সোধে লগত সুধিব বোলে তোমাৰ কোনজন মানুহে গোটেইখনতে পাৰ্ট ল'লে বোলে ধৰি লোৱা তেওঁ ধৰি লোৱা নহয় তেওঁ হয়ে আম্বেদকাৰে গোটেইখনত পাৰ্ট ল'লে ধৰক তো ৰাউণ্ড টেবুল কনভাৰচেশ্যনত অসমৰ পৰা কোনোবাই আছিল নেকি বোলে লীলাধৰ বৰুৱাই গৈ এখন পাৰ্ট অসমৰ পৰা পাৰ্ট ল'লে তো অসম লিংকটো তেওঁলোকে লগাই দিয়ে এতিয়া ধৰক তোমাৰ ছাপ'জ এতিয়া সুধিব বোলে বোলে তোমাৰ বংগ বিভাজন মানে কি স্বদেশী মুভমেণ্টৰ অসমৰ কোন আছিল এইটো সোধে এতিয়া তুমি এটা কুইট ইণ্ডিয়া মুভমেণ্টৰ গোটেই মানে আমি হেৰিয়ৰ কুৱেশ্যনছবোৰ যোনবোৰ ক'ৰ মানে স্পেক্ট্ৰামত আমি পঢ়িম কুইট ইণ্ডিয়া মুভমেণ্ট তাত আমি অসংখ্য কিবা কিবি পঢ়িম যে আমুক গ'ল জাপান লিংক ৰাছিয়া লিংক কিবা লিংক এইবোৰ আপোনাৰ ধৰক বহুতো পঢ়িবা কিন্তু এনেকুৱা লিংকবোৰ কিন্তু এপিএছচিয়ে তেনেকুৱা ধৰণে কুৱেশ্যন সোধা নাই এপিএছচিয়ে সুধিব চিম্পুল এক পুষ্পলতা দেখে কি তাম্ৰপত্ৰ ল'লে নে নল'লে কোনজনী আছিলে তেওঁ আপোনাৰ ধৰক সেইটো যোনটো ইকুৱেলটো আপোনাৰ কি আছিলে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আছিলে তেওঁ সেইটো ডিক্লাইন কৰিলে এইটো আগতে এপিএছচিত কুৱেশ্যন এইটো কথা কুৱেশ্যন সুধি গৈছিল তেনেকুৱা ধৰণৰ হেৰিবোৰ কেৰেক্টাৰবোৰ উঠাই আনিব এতিয়া ভানুমতী তালুকদাৰৰ কথা ওলাই আনিব মোৰ নামটো একজেক্টলি যদি চৰি মই যদি ৰংকৈ প্ৰনাউন্স কৰিছোঁ তেনেকুৱাই আছিলে যি নহওক সেই তেনেকুৱা নাম কিছুমান উঠাই আমাক তেনেকুৱা উঠাই টপকাই কুৱেশ্যন সোধে তো গতিকে সেই এতিয়া আমি কি কৰিম এতিয়া পুষ্পলতা দাসৰ ওপৰত আমি কিবা এটা চাই থ'ম গুগলত মাৰি লোৱা তাৰ পৰা দুটা চাৰিটা ইনফৰ্মেশ্যন গোটাই থোৱা মানে যি পঢ়া তাৰ অসম লিংক কৰা সেইকাৰণে হিষ্ট্ৰী কুৱেশ্যন নাই মানুহে কৈ থাকে যে হিষ্ট্ৰী কুৱেশ্যন নাইকিয়া নহয় হিষ্ট্ৰী কুৱেশ্যনবোৰ সিহঁতি অসমৰ বনাই দিয়ে প্ৰব্লেমটো তাত সেইকাৰণে অসম কোটাত গুচি যায় কুৱেশ্যনটো হেৰিয়ত একো নাহে মানে ইণ্ডিয়ান কোটাটোত একো নাহে তো গতিকে আমি এই তাৰ লগত আমি কি কৰিম এটা ইণ্টাৰলিংক এটা এষ্টাব্লিছ কৰিম যে অসম লগত ইয়াত কি কুৱেশ্যন আছে সেইকাৰণে কৈছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি যিমান পাৰা অলপ প্ৰিভিয়াছ ইয়েৰ ডিপাৰ্টমেণ্টেল অসমৰ ৰিলেটেড কুৱেশ্যন যিমান পাৰা এইখিনি